সম্বন্ধ আসলতে গঢ়িব নোৱাৰি গঢ় লয়। এক বিদ্যালয়তে আপুনি যদি হাই স্কুল বা এম ই স্কুলত যায়, বিশেষ 6-7 এই দুটা ক্লাছত বেছিকৈ তেওঁলোকক উৎপাত দেখিব। সেইটো তেওঁলোকৰ নেচাৰেল হয়। ছোৱালীবোৰে তেওঁলোকৰ যিখিনি প্ৰব্লেম লেডি টিচাৰকো নকয়, সেইখিনি প্ৰব্লেম কিন্তু মোক কয়। শিক্ষক মানে অকল যদি আমি মাহেকৰ মূৰত দৰমহাটোলৈ চাওঁ, সময়মতে আহোঁ, সময়মতে যাওঁ, তেনেহ'লে সেইজন কিন্তু শিক্ষক নহয়, এজন চাকৰিয়াল বুলিহে শব্দটো বেছি ভাল হ'ব। যোৱাকালি আপুনি ফোন কৰোঁতে মই তেনেকুৱাই গাঁও এখনত, মানে ভিতৰুৱা গাঁও এখনত তেনেকুৱা স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ বিচাৰি গৈছিলোঁ তাৰ তথ্য। আৰু সেই ছাত্ৰ ছাত্ৰী মোৰ নিজৰ স্কুলৰ নহয়, কিন্তু বেলেগ স্কুলৰ হয়। ৰাষ্ট্ৰপতি এৱাৰ্ডটো হৈছে মানে গোটেই ভাৰতৰ পৰা কেইজনমান শিক্ষকক বাছনি কৰে, যিজন শিক্ষকে এই ইণ্টাৰভিউটোৰ জৰিয়তে এই 3জনৰ ভিতৰত মই শিক্ষাদানত পুতলা নাচৰ ব্যৱহাৰ কৰোঁ। যে ৰেডিঅ' শুনিলে কি লাভ? আমি যেতিয়া এখন উপন্যাস পঢ়োঁ, উপন্যাসতো হিৰো থাকে, ভিলেইন থাকে। সেই হিৰোজনৰ ছবি কিন্তু চবৰে বেলেগ বেলেগ। ক্লাছত প্ৰশ্ন উত্তৰ দিয়াতকৈ প্ৰশ্ন উত্তৰ বিচৰাতকৈ উত্তৰৰ প্ৰশ্ন বিচৰাটো এটা কৌশল। আমি কেতিয়াবা কিছুমান অফিচত যাওঁ, ডাঙৰ ডাঙৰ বিষয়াৰ ওচৰত যাওঁ কিবা কামত, কিন্তু কেতিয়াবা আমি এনেকুৱা বেয়া ব্যৱহাৰ পাওঁ, মানে কোনেও শিক্ষা দিব নোৱাৰিলে, মূৰ্খ হৈ থাকিলে, কিন্তু বিষ্ণুৰামাই অকল সাধুৰ জৰিয়তেই তেওঁলোকক মানে পণ্ডিত কৰি তুলিলে। শিক্ষক আজিকালি সমাজত একেবাৰে তলৰ শ্ৰেণীৰ কৰ্মচাৰী বুলি ধৰে, কিন্তু বেলেগ দেশত আমেৰিকাত প্ৰথম কৰ্মচাৰী বুলি ভাবে। আচলতে শিক্ষকজন যদি ৰাস্তাইদি গৈ থাকে, আমি চাইকেলৰ পৰা নামি তেওঁক মাতষাৰ লগাই থৈ যাওঁ, এছাৰি ল'ব নোৱাৰে। তো আগৰ দিনত শিক্ষকজন স্বাধীন, এছাৰি ল'ব পাৰে। শিক্ষক কভি সাধাৰণ नहीं होता, চলাই और निर्माण उसके गोद में खिलते हैं। এনেই প্ৰশ্ন সোধে, উত্তৰো জানে, তথাপিও প্ৰশ্ন সোধে। সেইটো গম পাব যে তেওঁ আপোনাৰ লগত কথা পাতিব বিচাৰিছে। নমস্কাৰ, মুক্ত আড্ডাৰ আজিৰ খণ্ডলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। যিটো সময়ত একোজন শিক্ষকৰ দায়িত্ব বাঢ়ি গৈছে, সেই সময়তে আমি এনে কিছুমান ঘটনা দেখোঁ যে বহু শিক্ষাৰ্থীয়ে শিক্ষকৰ অভাৱত শিক্ষা লাভ কৰিব পৰা নাই। কোনো স্কুলত শিক্ষক অহাটোত পলম হয়, শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষকৰ দায়িত্ব কমি গৈছে। বিভিন্ন ধৰণৰ ঘটনা সমগ্ৰ ভাৰতবৰ্ষত ঘটি থাকে। অসমতো ঠিক একেদৰেই শিক্ষকৰ অভাৱত বহুতে শিক্ষাদান ল'ব পৰা নাই। লগতে শিক্ষক দেৰিকৈ স্কুললৈ অহা, শিক্ষাৰ্থীৰ সৈতে বেয়া ব্যৱহাৰ কৰা, বিভিন্ন ধৰণৰ শিক্ষকৰ লগত জড়িত বহু ঘটনা ঘটি থাকে। তেনে সময়ত এনে কিছু শিক্ষক আছে, যিসকলে নিজৰ নিষ্ঠা, নিজৰ কৰ্মৰে সুন্দৰভাৱে পৰিচালনা কৰি যোৱা শিক্ষাদানৰ বাবে তেওঁলোকক ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি বঁটা পৰ্যন্ত পাবলৈ তেওঁলোক সক্ষম হয়। 1954 চনৰ পৰাই ভাৰতবৰ্ষত সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন হিচাপে 5 ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা নিৰ্বাচন কৰি কিছু শিক্ষকক ৰাষ্ট্ৰপতিৰ এৱাৰ্ড তথা ৰাষ্ট্ৰপতি সন্মানেৰে সন্মানিত কৰি অহাৰ প্ৰথা ভাৰতবৰ্ষত চলি আছে। ইয়াৰ বাবে অসমৰো এজন শিক্ষকক 2024 বৰ্ষত ৰাষ্ট্ৰপতিৰ সন্মানেৰে সন্মানিত কৰা হয়, যাৰ বাবে আমি গৌৰৱান্বিত। অসমৰ ডিব্ৰুগড় জিলাৰ এইজন শিক্ষকক আমি আজি আমাৰ মুক্ত আড্ডাৰ মঞ্চলৈ আড্ডাবাজ হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতে বহু ব্যস্ত, সময়ৰ ক্ষেত্ৰত তেখেতে যথেষ্ট গুৰুত্ব লয়। আমি বহু চেষ্টা কৰাৰ ফলত তেওঁৰ সৈতে আমি যোগাযোগ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আজি তেওঁক আমাৰ মুক্ত আড্ডাৰ মঞ্চলৈ অহাৰ বাবে প্ৰথমেই আমি মুক্ত আড্ডাৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে পোৱা যি সন্মান, ৰাষ্ট্ৰপতি এৱাৰ্ডৰ বাবে তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সেইজন শিক্ষকক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। আমি তেখেতৰ সৈতে জানিবলৈ চেষ্টা কৰিম শিক্ষাদানৰ কথা, এজন ভাল শিক্ষকৰ দায়িত্বসমূহৰ কথা, বিভিন্ন কথা আমি তেওঁৰ সৈতে আলোচনা কৰিম। আৰু কেনেদৰে এজন শিক্ষকে ৰাষ্ট্ৰপতিৰ পৰা এৱাৰ্ড পাব পাৰে, কেনে প্ৰচেষ্টাৰে তেওঁ আগবাঢ়িছিল, এনেধৰণৰ কথা আলোচনা কৰিম। আমি তেওঁৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিছোঁ। মোৰ সন্মুখত আছে শ্ৰীযুত দীপেন খনিকৰ ছাৰ। নমস্কাৰ ছাৰ। নমস্কাৰ। ভাল লাগিলে আপুনি আমাৰ মুক্ত আড্ডাৰ মঞ্চলৈ এষাৰ কথাতে, এটা ফোন কলতে যে আহিলে, আমি প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু বিশেষভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যি এৱাৰ্ড পালে তাৰ বাবে আমি মুক্ত আড্ডাৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ। আপোনাৰ কৰ্মৰাজিৰ কথা আমি শুনি আছোঁ, গতিকে আজি আপোনাক মুক্ত আড্ডা মজিয়াত আড্ডাবাজ হিচাপে আহি আমাৰ সৈতে যোগাযোগ হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ পৰা আমি বহু কথা আজি জানিম বুলি ভাবিছোঁ, আড্ডা মাৰিম বুলি ভাবিছোঁ আপোনাৰ সৈতে। মোৰো ভাল লাগিছে আপোনাৰ লগত মানে আপোনাক এইখিনি সময় দিব পাৰি। আৰু আমি কথাখিনি আমি কোনো ফৰ্মেলিটিজ হিচাপে নাপাতোঁ। আমি আপুনি যিটো আড্ডা শব্দটোৰ অৰ্থই হৈছে যে তাত কোনো ফৰ্মেলিটিজ নাথাকে, তাত মানে আড্ডাত সকলো বিষয়ে ঠাই পায়, মুক্ত মনে কথা পাতিব পাৰি। গতিকে আমি তেনেকেই পাতিম। যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হয় কথা কওঁতে শব্দৰ ইফাল সিফাল, তেতিয়া মানে যিসকলে ভিডিঅ'টো চাব তেওঁলোকে যাতে সেইখিনি শুধৰাই লয়, মোৰ ফালৰ পৰা মোৰ অনুৰোধ থাকিল। ভাল লাগিল। আপুনি খুব মানুহজন কিন্তু অমায়িক, একদম সঁচাকৈ কৈছোঁ, আপুনি মানুহজন মানে ভাল লাগিছে। আপোনাৰ যিটো মানে এজন ইমান ভাল এৱাৰ্ড পোৱা আপুনি শিক্ষক, তথাপিতো আপুনি ইমান চিম্পুল, ভাল লাগিছে আপোনাক প্ৰথমে লগ পাই। ধন্যবাদ। প্ৰথমে মই আপোনাক এটা কথা সুধি লওঁ, কাৰণ আপুনি শিক্ষা ইয়াতেই গ্ৰহণ কৰি ইয়াৰে হৈ ইয়াতে শিক্ষকতা কৰি আজি এইটো পৰ্যায় পাইছে। গতিকে মই প্ৰথমেই আপোনাৰ নিজৰ শিক্ষা জীৱনৰ কথাটো যদি নাজানো আপোনাৰ পৰা, আমাৰ ভুল হ'ব মানে। গতিকে আপুনি প্ৰথমে আপোনাৰ নিজৰ শিক্ষা জীৱনৰ কথা, আপোনাৰ ঘৰুৱা কথা কওকচোন দুআষাৰমান। মই পোনপ্ৰথমে মোৰ দেউতাৰ অৰিজিনেল ঘৰ ইয়াত বকুলনি চাৰিআলিত, কিন্তু আমাৰ দেউতাৰ পৰিয়ালটো কৰ্মসূত্ৰে এসময়ত শিৱসাগৰ জিলাৰ আমগুৰিত আছিলে। আৰু সেই সূত্ৰে প্ৰথম মোৰ শিক্ষা আৰম্ভণি হৈছিলে আমগুৰিতে। আমগুৰি এখন চৰকাৰী বিদ্যালয়, 410 নং ভূঞাগাঁও প্ৰাথমিক বিদ্যালয়। তাত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি মই তাৰ এখন ভাল এতিয়াও নাম জ্বলা বিদ্যালয় আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই মাধ্যমিক নহয়, মজলীয়া বিদ্যালয়, মানে তেতিয়া ক্লাছ 4লৈকে LP স্কুল আছিলে, 5ৰ পৰা মই সেইখন বিদ্যালয়ত পঢ়োঁ। কিন্তু 5ৰ পৰা 5, 6, 7 সেইখন বিদ্যালয়ত পঢ়িলোঁ। কিন্তু তাৰ পাছতেই দেউতাৰ মানে চাকৰি এৰি পেলাই আকৌ পুনৰ নিজৰ ঘৰলৈ আহিলে। আৰু তাৰ ক্লাছ 8ৰ পৰা মই ভাদৈ হাইস্কুলত পঢ়োঁ। ভাদৈ হাইস্কুলৰ পৰাই মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ, আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মই দুলীয়াজান কলেজত হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন দুলীয়াজান কলেজৰ পৰাই সমাপ্ত কৰোঁ। এইটো কোনটো বেষ্টৰ আছিলে আপুনি? মই মেট্ৰিক 97ৰ আৰু গ্ৰেজুৱেশ্যন কৰিছিলোঁ 2002 হয়। আপুনি তাৰপিছতে শিক্ষকতা বৃত্তিটো যিটো আপুনি তাৰ পাছত গ্ৰেজুৱেশ্যন কৰাৰ পাছতে মানে আৰম্ভ কৰিলে আৰু? হয়, গ্ৰেজুৱেশ্যন মানে এনেকুৱা হ'ল, ৰিজাল্ট দিয়াৰ পাছতেই বুলি ক'ব পাৰি আৰু। পাছতেই আৰু পঢ়িবলৈ ইচ্ছা আছিলে, কিন্তু সেই সময়ত মই কৈছোঁৱেই দেউতা চাকৰি এৰি আহিবলগীয়া হ'ল। কাৰণ পেপাৰ মিলত চাকৰি কৰিছিলে, টলি পেপাৰ মিল, হঠাৎ বন্ধ হৈ যোৱাৰ কাৰণে পইচা পাতিও পোৱা নাছিলে। কিন্তু সেই আৰ্থিক অনাটনৰ কাৰণেই শিক্ষাটো আগবঢ়া নহ'ল। কিন্তু ইয়াত সেই সময়তে মানে এইখন চিচিয়া বকুলনি উচ্চ ইংৰাজী বালিকা বিদ্যালয়ত এটা শিক্ষকৰ পদ খালী আছিলে। তেতিয়া এই বিদ্যালয়খন ভেঞ্চাৰ স্কুল আছিলে, চৰকাৰীকৰণ হোৱা নাছিলে। তেতিয়াই মই খবৰ পালোঁ আৰু মই আবেদন জনালোঁ। তাত মানে মই চাকৰিটো পালোঁ যদিও মই সম্পূৰ্ণ 11টা বছৰ মই বিনা বেতনত কাম কৰিবলগীয়া হ'ল, মানে শূন্য মানে দৰমহা। বিনা বেতনত কাম কৰি 2013 চনত বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ল। আৰু তেতিয়াৰ মানে সেই 2003 চনত মই জইন কৰিছোঁ, আৰু এইখন বিদ্যালয়তে তেতিয়াৰ পৰা কৰ্মৰত হৈ আছোঁ। বালিকা বিদ্যালয়? হয়, গাৰ্লছ স্কুল। গাৰ্লছ স্কুল নহয় জানো? হয়। প্ৰথমে তেতিয়া মই আপোনাক আৰু এটা কথা সুধোঁ। এতিয়া আপুনি বিশেষকৈ বালিকা, হয়, তাত আপোনাৰ দায়িত্ব বহুত আছে। বহুত। এজন শিক্ষকৰ বা শিক্ষয়িত্ৰীতকৈ শিক্ষকৰ দায়িত্বটো বেছি তেনেকুৱা স্কুলত।
আপুনি যি আপোনাৰ ছাত্ৰীসকলৰ লগত এজন শিক্ষকৰ যিটো সম্বন্ধ, সেই সম্বন্ধটো প্ৰথম আপুনি গঢ়িবলগীয়া হৈছে। সম্বন্ধ আচলতে গঢ়িব নোৱাৰি, গঢ় লয়। ধৰক আমাৰ সকলোৰে মাজত লগত এটা ভাইব্ৰেশ্যন এটা থাকে, কিছুমান পজিটিভ ভাইব্ৰেশ্যন, কিছুমান নিগেটিভ ভাইব্ৰেশ্যন, বা যিটো ইংলিছত অ'ৰা বুলি কয়, এটা আভা, মানে পজিটিভ নিগেটিভ। আপুনি যেতিয়া পজিটিভ হ'ব তেতিয়া সম্বন্ধ গঢ়িবলৈ একো কষ্ট কৰিবই নালাগে, নিজেই নিজেই সম্বন্ধটো গঢ় লৈ উঠে। আৰু যদি আমাৰ ভাইব্ৰেশ্যন থাকে, নিগেটিভিটি বেছি থাকে, কিন্তু আমাৰ সম্বন্ধ থকা মানুহবোৰো আমাৰ পৰা আঁতৰি যায়। গতিকে আমি সম্বন্ধ গঢ়িবলৈ চেষ্টা কৰাতকৈ আমি নিজকে পজিটিভ হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া সম্বন্ধটো নিজে নিজে হৈ যায়। বিশেষকৈ বিদ্যালয়ৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে শিক্ষকজনৰ ওচৰত সম্পূৰ্ণ মন খুলি শিক্ষকৰ লগত কথা পাতিবলৈ সেই পৰিৱেশটো পাব লাগে। নহ'লেনো পাঠ্যপুথিখন ঘৰতে পঢ়িব পাৰে, ঘৰতে পঢ়ি প্ৰশ্ন মুখস্থ কৰি পৰীক্ষা দি দিব পাৰে, বা আজিকালি অনলাইনত ইউটিউবত চব লেচনেই পায়, চব তথ্যই পায়। সেই ইউটিউবত চাই পেলাই তেওঁলোকে ধুনীয়াকৈ পৰীক্ষা দিব পাৰে, তেনেকৈও নম্বৰ পাব। কিন্তু তেওঁলোকৰ যিটো শিক্ষাৰ উদ্দেশ্য, আমাৰ সৰ্বাত্মক বিকাশ, মানে অল ৰাউণ্ড ডেভেলপমেণ্ট, সেইটো কিন্তু নহ'ব। গতিকে সেইটোৰ কাৰণেই শিক্ষকক দৰকাৰ হয়, আৰু সেই শিক্ষকে সেই ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সুধিবলৈ সুবিধা দিব লাগে, তাৰমানে উৎসাহ জনাব লাগে। আমি জানো যে আমাৰ এতিয়ালৈকে যিমান আৱিষ্কাৰ হৈছে, বৈজ্ঞানিক আৱিষ্কাৰ বা যিকোনো আৱিষ্কাৰ, তাৰ মূলতে আছে আমাৰ এটা অনুসন্ধিৎসু মন। আৰু সেই অনুসন্ধিৎসু মনৰ আৰম্ভণি এই বিদ্যালয়ৰ পৰ্যায়ত আৰম্ভণি বেছিকৈ হয়। সেইটো পৰ্যায়ত যেতিয়া শিশু ল'ৰালি কালটো, যিটো শৈশৱ কালত এটা বৈশিষ্ট্য আছে, আমি মনোবিজ্ঞানতো পঢ়িছিলোঁ যে তেওঁলোকে খুব নতুন কথা জানিব বিচাৰে। এইফালে যদি তেওঁলোকে ৰাস্তাইদি যদি নতুন গাড়ী এখনে যোৱা দেখিলে, তেওঁলোকৰ দেউতাকক প্ৰশ্ন কৰিব, দেউতা এখন নতুন গাড়ীখন কি গাড়ী, কি মডেলৰ গাড়ী, মোকো এনেকুৱা এখন লাগে। বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে অনুসন্ধিৎসু মন এটা থাকে, আৰু সেই অনুসন্ধিৎসু মনটোৰ মানে বিকাশ ঘটালেহে তেওঁলোকৰ মানে তেওঁলোকে মানে ভৱিষ্যতে নিজেই কিবা এটা কৰিব পৰা হয়। শিক্ষকৰ যিটো ভূমিকা, তাৰমানে 40 মিনিটৰ এটা ক্লাছ, আপোনালোকে এজন শিক্ষকে শিক্ষাদানৰ ক্ষেত্ৰত ক্লাছত 40 মিনিটমান এনেকৈ লয়, কিবা 40 মিনিটে থাকে, 40 মিনিটৰ এক সময়। সেই সময়কণ আপুনি ছাত্ৰজনক পাব, সেই সময়কণত সেই ছাত্ৰজনক আপোনাৰ প্ৰতি এটেনশ্যন কৰাই থোৱাটো, আপুনি কৈ থকা কথাখিনিৰ প্ৰতি এটেনশ্যন কৰাই থোৱাটো ইমান উজু কথা নহয়। বিভিন্ন ধৰণে তাৰ মনটো ইফালে যাব, চকুটো ইফালে, বিভিন্ন কথা। সেই সময়কণত এজন শিক্ষকে এজন ছাত্ৰক নিজৰ প্ৰতি এটেনশ্যন কৰাই থ'বলৈ, মই শুনা কথা এটা কৈছোঁ যে শিক্ষকজনে হেনো ছাত্ৰজনৰ ব্যক্তিগত জীৱনটোত সোমাই যাবলৈ চেষ্টা কৰে। তেতিয়া সেই ছাত্ৰজনে যেতিয়া সেই 40 মিনিটত কৈ থকা কথাখিনি নিজৰ ব্যক্তিগত জীৱনৰ লগত ৰিজাব, তেতিয়া সি এটেনশ্যন হ'ব। কথাটো আপুনি কেনেদৰে ভাবে? কথাটো সঁচা? সেইটো সম্পূৰ্ণ সঁচা কথা। তাৰমানে 40 মিনিটৰ যিটো ক্লাছ, আমি যিকোনো কাম কৰিবলৈ এটা পৰিকল্পনা লৈ যদি কৰোঁ, পৰিকল্পনা কৰিলে আমি কামটোত সফল হওঁ। আমি যদি কোনো পৰিকল্পনা নকৰাকৈ মই আজি ৰুমত সোমাম, ছাত্ৰ ছাত্ৰীক কিতাপখন উলিয়াবলৈ দিম, যিটো লেচন থাকে, কি লেচন আছে সেই লেচনটো উলিওৱা, আজি এইটো পঢ়িম, বা তেনেকৈ আমি আৰম্ভ যদি কৰি দিওঁ কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ, প্লেনিং নোহোৱাকৈ, তেনেহ'লে আমাৰ ক্লাছটো সফল নহ'বও পাৰে। সেইকাৰণে আজিকালি বিদ্যালয়সমূহত লেচন প্লেনটো বাধ্যতামূলক কৰিছে। প্ৰথমতে আমাৰ শিক্ষকজনো অধ্যয়নশীল হ'ব লাগিব, শিক্ষকে পাঠটো পঢ়ি ল'ব লাগিব। আমাৰ এটা ভুল ধাৰণা যে মানে শিক্ষা মানেই বা স্কুল যোৱা মানে পাঠ্যপুথিখন শেষ কৰা, কিন্তু পাঠ্যপুথিখন এটা আহিলাহে শিক্ষাদানৰ। পাঠ্যপুথিখন মানে শিক্ষা নহয়। সেই পাঠ্যপুথিৰ সেই পাঠটোৰ জৰিয়তে কি শিকাব বিচাৰিছে, ছাত্ৰজনৰ কোনটো দিশত ডেভেলপ হ'ব, কোনটো গুণৰ বিকাশ হ'ব, সেইখিনি আমি সেই বিকাশ কৰিবলৈ যাওঁতে আমি কি ধৰণৰ আমি কৌশল ব্যৱহাৰ কৰিম, সেইখিনি আগতীয়াকৈ যদি আমি প্লেনিং কৰি যাওঁ, তেতিয়াহ'লে সেই ক্লাছটো সফল হ'ব।
আৰু হয় আপুনি কোৱাটো হয় ক্লাছটোত শিক্ষক এজনে ক্লাছটো মেনেজ কৰাটো সহজ কথা নহয় তাৰমানে আৰু বিশেষকৈ যিখিনি মানে সৰু ল'ৰা ছোৱালী প্ৰাথমিক বিদ্যালয় হওক বা এইটো যিখিনি মজলীয়াখিনি 6-7ৰ সেইকেইটা ক্লাছত অলপমান তেওঁলোকৰ হুলস্থুল বা অলপ নিয়ন্ত্ৰণ কৰিবলৈ অলপ দিগদাৰ হয় কাৰণ সেই বয়সটি হৈছে তেনেকুৱা আৰু যদি আমি সাইকোলজিৰ ফালৰ পৰা চাওঁ আমি সাইকোলজিটো পাইছিলোঁ যিটো তেওঁলোকৰ ট্ৰান্সফৰ্মিং এজ হয় বয়স ধৰক শৈশৱৰ পৰা কৈশোৰ সেই মাজৰ সেই সময়খিনি ষ্টেজটোত ল'ৰা ছোৱালীৰ অলপ উৎপতীয়া হয় চাব প্ৰত্যেক বিদ্যালয়তে আপুনি যদি হাই স্কুল বা ME স্কুলত যায় 5 বিশেষ 6-7 এই দুটা ক্লাছত বেছিকৈ তেওঁলোকক উৎপাত দেখিব সেইটো মানে সেইটো তেওঁলোকৰ নেচাৰেল হয় আৰু প্ৰথমতে আমি শিক্ষক হিচাপে সেইটো একচেপ্ট কৰি ল'ব লাগিব যে এইটো বয়সত অকণমান তেনেকুৱা হয় আৰু সেইমতে আমি প্লেনিংটো কৰিব লাগিব আপুনি কোৱা মতে তেওঁলোকে আমি পাঠ্যপুথিৰ পাঠসমূহ আমি বাস্তৱিক জীৱনৰ লগত ৰিলেট কৰাই দিব লাগিব আমি যদি ছাত্ৰ বা ছাত্ৰী এজনক আমি কওঁ কালি তোমাৰ লগত এইটো হৈছিলে নহয় এইটোকে কিতাপত লিখিছে চোৱা তেওঁলোকে মানে বেলেগৰ পৰা মনটো আঁতৰি তেতিয়া সেই কিতাপৰ বিষয়টোত তেওঁলোকৰ মনটো নিজে নিজে সোমাই যায় গুৰুত্ব দি দিব পিছত আৰু এটা অকণমান শাসনো লাগে তাৰমানে কি হয় আমাৰ যেনেকৈ আমি ধৰক ঘোঁৰাত উঠিছোঁ ঘোঁৰাত দৌৰাইছোঁ কেতিয়াবা আমি যদি অকল ঘোঁৰাৰ লেকামডাল টানি ধৰি থাকোঁ ঘোঁৰাটো দৌৰিব নোৱাৰিব আমি ঘোঁৰাটো দৌৰিবলৈ ঢিলা কৰি দিব লাগিব আৰু য'ত ঘোঁৰাটো ৰখিবলগীয়া হয় য'ত আমাৰ লেকাম ধৰিবলগীয়া হ'ল তাত আমি ধৰিব লাগিব সেইটো কথাও মানে আমি মনত ৰাখিব লাগিব নহ'লে একেবাৰে এৰি দিলেও আমাৰ যিটো ডিচিপ্লিনটো নাথাকিব কিন্তু সেইটো আমি কৌশলে কৰিব লাগিব আপুনি আপোনাৰ ব্যক্তিগতভাৱে বেলেগ শিক্ষকৰ কথাটো নকওঁ আপুনি ব্যক্তিগতভাৱে তেনে কিছুমান কৌশল আপুনি ইউজ কৰিছে নিশ্চয় আপুনি নিজে শিক্ষাদান দিয়াৰ ক্ষেত্ৰত আপুনি তেনে কিবা কৌশল আছে নেকি আপোনাৰ কেতিয়াবা মানে এনেকুৱা হৈ যায় মানে যেতিয়া পাঠ্যপুথিৰ লগত আমি ৰিলেট কৰি দিওঁ তেওঁলোকৰ বাস্তৱিক জীৱনৰ লগত তেতিয়া হৈয়ে যায় কিন্তু তেতিয়াও যদি নহয় থাকে ক্লাছত কেতিয়াবা তেওঁলোকক মানে কোনো পধ্যে নিয়ন্ত্ৰণ কৰিব নোৱাৰি কিন্তু তেতিয়া কি কৰোঁ এটা তেওঁলোকে মানে কম্পিটিশ্যন ভাল পায় চাব ল'ৰা ছোৱালীবোৰে কম্পিটিশ্যন ভাল পায় তেতিয়া মানে এটা কম্পিটিশ্যন কৰি দিওঁ মই যে আমি 5 মিনিটৰ কাৰণে মনে মনে থাকিম মানে মই কথা ক'ম 5 মিনিটৰ কাৰণে তোমালোকে মনে মনে থাকিব লাগিব আৰু মানে কাৰোবাৰ কিবা প্ৰশ্ন সুধিবলগীয়া থাকিলে কিবা ক'বলগীয়া থাকিলে তেওঁলোকে ইংগিতেৰে ক'ব এইটো এটা খেলো হ'ল তাৰপিছত যদি মই কওঁ যোনে মনে মনে থাকে তেওঁক কিবা এটা পুৰস্কাৰ দিয়া হ'ব পুৰস্কাৰ মানে মোৰ স্কুলত গ'লে আপোনালোকে দেখিব মোৰ ৰুমটোত চকলেটৰ ডিব্বা চকলেটৰ পেকেট বহি সাধু কিতাপ কলম এইবোৰ মানে থাকেই তেওঁলোকক মানে তাৰ পৰা কাৰোবাক দি দিওঁ পুৰস্কৃত কৰোঁ তাৰপিছত মানে সেইটো তেওঁলোকে তেতিয়া ক্লাছটো নিজে মানে নিয়ন্ত্ৰণত আহি যায় এতিয়া আপুনি বিশেষকৈ গাৰ্লছ স্কুলৰ এজন শিক্ষক গাৰ্লছ স্কুলততো বহুত আপোনাৰ দায়িত্ব আছে আপুনি বয়সৰ হ'লে বা ল'ৰা হ'লে আপুনি তাক ল'ৰা নিচিনা ট্ৰিট কৰিব পাৰিব কিন্তু ছোৱালী এজনীক বা গাৰ্লছ এজনী কিছুমান ছোৱালী ধৰি লওক এইবোৰ পিৰিয়ডৰ সময়তো ক্লাছলৈ আহে গতিকে আপুনি সেই সময়ত তেখেতৰ মানসিকভাৱেও কিছুমান কথা আছে এই কথাটো মই কোৱাটো ঠিকে কৈছোঁ নাই বাৰু আপুনি এইটো অনুভৱ কৰিছে নিশ্চয় সেইটো মানে মই আপোনাক আজি কৈও ভাল লাগিছে আমাৰ স্কুলত ছোৱালী স্কুল ক্লাছ 10লৈকে আছে ছোৱালীবোৰে তেওঁলোকৰ যিখিনি প্ৰব্লেম লেডি টিচাৰকো নকয় সেইখিনি প্ৰব্লেম কিন্তু মোক কয় আজিকালি চৰকাৰৰ ফালৰ পৰা পেডছ দিয়ে চেনিটেৰী নেপকিন দিয়ে তেওঁলোকৰ দৰকাৰ হ'লে বেলেগ টিচাৰৰ ওচৰত নাযায় মোৰ ওচৰত আহিব মোৰ পৰাহে লয় মোক খুজি আৰু যিকোনো প্ৰব্লেম কেতিয়াবা কি হয় স্কুলত তেতিয়া বহুত ষ্ট্ৰিক্ট শিক্ষকো থাকে
তেওঁ ক্লাছত সোমালে কিবা মানে কথা ক'বলৈই ভয় কৰে, কিবা কাৰোবাৰ যদি পেট বিষাই আছে সেইটো ক'বলৈও ভয় কৰে, কাৰোবাৰ যদি টয়লেট বা বাথৰুম যাবলগীয়া আছে সেইটোও ক'বলৈ ভয় কৰে। তাৰ পিছৰ ক্লাছটোত যদি মই সোমাওঁ তেতিয়াহ'লে ছাৰ মোৰ বহুত জোৰ পেট বিষাইছে, ছাৰ মোৰ আমুক হৈছে, ছাৰ মই অকণমান দেৰি বহি লওঁ, ছাৰ মই বহুত দেৰি টয়লেট যোৱা নাই, মোৰ বহুত দেৰি টয়লেট কৰিব লাগিছে, টয়লেট গৈ আহোঁ, বা মানে গোটেইখিনি কথা তেওঁলোকে মোক মানে মানে ফ্ৰেণ্ডলি ক'ব পাৰে, মানে ফ্ৰেণ্ডলি কয়। সেইটো কিন্তু এজন শিক্ষকৰ এটা ডাঙৰ এটা গুণ, কিন্তু সেইটো চব শিক্ষকৰ নাথাকে আকৌ। আৰু তেওঁলোকে একদম বিনা দ্বিধাই যিকোনো প্ৰব্লেম মানে মোক মানে ক'ব পাৰে, মানে কয় আৰু। এতিয়া ধৰক আৰু এটা কথা কওঁ দেই, এইটো অন্য ধৰণৰ অকণমান কথা। এতিয়া গভৰ্ণমেণ্ট স্কুল আছে আৰু প্ৰাইভেট স্কুল আছে। এতিয়া বহু মানুহৰ মুখত শুনো যে গভৰ্ণমেণ্ট স্কুলৰ শিক্ষা ব্যৱস্থাটো ভাল নহয়, বা গভৰ্ণমেণ্ট স্কুলৰ টিচাৰৰ এনেকুৱা ৰেচপনচিবিলিটি কম লয় কিবা, প্ৰাইভেট স্কুলৰ। আপুনি যে এজন গভৰ্ণমেণ্ট স্কুলৰ শিক্ষক, গতিকে আপুনি এই বিষয়টো কেনেকৈ চায়? তাৰমানে শিক্ষক বুলি ক'বলৈ গ'লে এটা আমি যদি চাকৰি হিচাপে তেওঁ শিক্ষকতা কৰে তেতিয়াহ'লে এইটো মানে শিক্ষক হ'ব নোৱাৰিব, মানে প্ৰকৃত শিক্ষক। শিক্ষক মানে অকল যদি আমি মাহেকৰ মূৰত দৰমহাটোলৈ চাওঁ, সময়মতে আহোঁ, সময়মতে যাওঁ, বা অকল যিখিনি চৰকাৰী যিখিনি আমাৰ বাধ্যবাধকতা সেইখিনি মানি চলোঁ, তেনেহ'লে সেইজন কিন্তু শিক্ষক নহয়, এজন চাকৰিয়াল বুলিহে শব্দটো বেছি ভাল হ'ব। শিক্ষক বুলি কওঁতে শিক্ষক মানে তেওঁ বিদ্যালয়ত থকা অৱস্থাতো শিক্ষক, বিদ্যালয়ৰ বাহিৰতো শিক্ষক, সমাজতো শিক্ষক, সকলো ক্ষেত্ৰতে শিক্ষক। আৰু শিক্ষকৰ কোনো টাইম টেবুল নাথাকে। আপুনি যোৱাকালি মোক ফোন কৰিছিলে নেকি? হয়তো কেইটা বাজিছিলে? 9টা। সেইটো সময়তো মই ঘৰ পোৱাগৈ নাই কিন্তু স্কুলৰ পৰা কৈছিলে যোৱাকালি। তাৰমানে মই আৰু এটা দায়িত্বত আছোঁ, CRCC শব্দটো শুনিছে? শুনিছোঁ এইটো কথা। CRCC মোৰ 2টা ক্লাষ্টাৰ আছে, 22খন স্কুল। এই 22খন স্কুলৰ কিছুমান তথ্য কাম কাজ সেইখিনি মই অকণমান সহায় কৰিব লাগে, মনিটৰিং কৰিব লাগে। সেইবোৰ কামো কৰিবলগীয়া হয়, স্কুলত ক্লাছ কৰিবলগীয়া হয়। গতিকে গোটেইখিনি কাম মানে 24 ঘণ্টাটো মানে মোৰ কাৰণে অকণমান ছুটি হৈ যায়। গতিকে স্কুল টাইমত স্কুল ছুটি হোৱালৈকে মই যিখিনি পাৰোঁ ক্লাছ কৰোঁ, তাৰ পিছতহে মই অফিচিয়েল কামখিনি কৰোঁ। আৰু তাৰ পিছতো মানে এইবোৰ স্কুলৰ পৰা কিছুমান ল'ৰা ছোৱালী বহুত দিন নহাকৈ থাকে, বিদ্যালয় বহিৰ্ভূত ছাত্ৰ ছাত্ৰী, এইবিলাকৰো মানে ঘৰে ঘৰে গৈ আমি বিচাৰ কৰোঁ। যোৱাকালি আপুনি ফোন কৰোঁতে মই এই তেনেকুৱাই গাঁও এখনত, মানে ভিতৰুৱা গাঁও এখনত তেনেকুৱা স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ বিচাৰি গৈছিলোঁ, তাৰ তথ্য। আৰু সেই ছাত্ৰ ছাত্ৰী মোৰ নিজৰ স্কুলৰ নহয়, কিন্তু বেলেগ স্কুলৰ হয়। তাৰমানে গোটেই অকল মোৰ স্কুলখনৰ যে দায়িত্ব আছে সেইটো নহয়, মানে এজন শিক্ষকৰ সেইটোৱে হ'ব লাগে যে এখন সমাজৰ দায়িত্ব ল'ব লাগে আচলতে। অকল মোৰ বিদ্যালয়খনে বিদ্যালয় তেনেকুৱা এটা মনোভাৱ হ'লে মানে নহ'ব। আপোনাৰ মেইন কথাটোলৈ আহোঁ এতিয়া। সেই কথাটো হ'ল আপুনি যিটো ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ বুলি কয় নহয় জানো? হয় হয়, প্ৰেচিডেণ্ট এৱাৰ্ড যিটো পালে, আপুনি এইটো পোৱাৰ আগত আপুনি ভাবিছিলেনে, বা আপুনি কিবা আগৰ পৰা পৰিকল্পনা কৰিছিলে নেকি, বা আপুনি তেনেধৰণে কিবা পুৰস্কাৰ পাম বুলি সপোন দেখিছিলে নেকি? এনেকুৱা আছিলে নেকি? তেনেকুৱাটো নাছিলে, কিন্তু মই মাজতে এইখিনি কৈ লওঁ, যেতিয়া আমাৰ কৰোণা মহামাৰী হৈছিলে তাৰ আগত আমাৰ পাঠ্যপুথিসমূহ ডিজিটেলাইজ হৈছিলে। তাৰমানে যে আমি যিকোনো পাঠ্যপুথিত আপোনালোকে চাব QR কোড এটা থাকে, দেখিছেনে? দেখিছোঁ। QR কোডটো যদি আমি স্কেন কৰোঁ তেতিয়া সেই স্কেন কৰিলে সেই পাঠ্যপুথিখনৰ গোটেই তথ্যবোৰ আমাৰ মোবাইলত আহি যায়। এটা দীক্ষা পৰ্টেল বুলি আছে SCRTৰ, তাত কাম কৰিছিলোঁ। তাত কাম কৰোঁতে মানে বহুত ধৰণৰ ভাল ভাল শিক্ষকক লগ পালোঁ, আৰু SCRTৰ বিষয়ববীয়াসকল, ডায়েটৰ যিসকল প্ৰবক্তা তেওঁলোকক লগ পালোঁ। আৰু সেই তেনেকেই মানে তেওঁলোকৰ লগত, তেওঁলোকৰ সান্নিধ্যত মানে
তেওঁলোকৰ ভাল কামবোৰ মানে মই ল'বলৈ চেষ্টা কৰিলোঁ। তেনেকেই মানে যেতিয়া মোৰ কামবোৰ তেওঁলোকে দেখে তেতিয়া মানে তেওঁলোকেই অলপ উৎসাহিত কৰে যে আপুনি এইটোৰ কাৰণে পাৰিব, আপুনি এই এৱাৰ্ডটোৰ কাৰণে এপ্লাই কৰি চাওকচোন। সেই তেওঁলোকৰ মানে উৎসাহতে বিশেষকৈ এইটোত মানে মই এপ্লাই কৰিলোঁ। বিশেষকৈ এই ক্ষেত্ৰত মোৰ ডায়েটৰ SCRTৰ আমাৰ ডেপুটি ডাইৰেক্টৰ, মই ডেজিগনেশ্যনটো পাহৰিছোঁ, SCRTৰ এগৰাকী মোৰ গাইড আছিলে, তেওঁ মানে বহুত সহায় কৰিছে। এই বস্তুটো এৱাৰ্ড যিটো পায়, এইটো প্ৰথমতে এটা কথা ক'বচোন, এই ৰাষ্ট্ৰপতি এৱাৰ্ডটো এইটো একচুৱেলি কি বস্তু, মানে এইটো কি হয়, মানে কেনেধৰণে মানে পোৱা যায়? মানে ৰাষ্ট্ৰপতি এৱাৰ্ডটো হৈছে মানে গোটেই ভাৰতৰ পৰা কেইজনমান শিক্ষকক বাছনি কৰে, যিজন শিক্ষকে অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, মানে আৰু বহুত ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত হওক বা তেওঁ অন্যান্য ক্ষেত্ৰতো তেওঁৰ যিবোৰ অৱদান আছে সমাজখনৰ কাৰণে, তেওঁলোকক বাছি পেলাই পুৰস্কাৰ দিয়ে। কিন্তু এতিয়া আগতে কেনেকৈ আছিলে গম নাপাওঁ, কিন্তু আজিকালি কি হয়, পৰ্টেলত, অনলাইন পৰ্টেল এটা খোলে আছে, সেইটো জুন জুলাইত এই পৰ্টেলটো ষ্টাৰ্ট হয়, আৰম্ভ হয়। আৰু তেতিয়া প্ৰথমতে ছেল্ফ নমিনেশ্যন দিব লাগে, আৰু সেই পৰ্টেলটোত এপ্লাই কৰিবলৈ হ'লে কমেও 30টামান আমি ক্ৰাইটেৰিয়া পূৰ হ'ব লাগিব। অকল ক্লাছৰুমৰ ভিতৰত আবদ্ধ হৈ থাকিলে সেই ক্ৰাইটেৰিয়াখিনি আমাৰ পূৰ নহ'ব। সেই 30টামান ক্ৰাইটেৰিয়া পূৰ হোৱাৰ পাছত আমি নিজকে ছেল্ফ নমিনেশ্যন কৰিব পাৰোঁ। তাৰোপৰি তাৰ কাৰণে বহুত মানে প্ৰিপেৰেশ্যনো লাগে। আমি 30টামান ক্ৰাইটেৰিয়াত কমেও আমি 60 পেজমান আমি লিখিব লাগে নিজৰ বিষয়ে। প্ৰজেক্ট বুলি আমি যি কৰিছোঁ তাৰ অলপ বৰ্ণনা দিব লাগে, এভিডেঞ্চ দিব লাগে। তাৰপিছত সেইখিনি আমি পৰ্টেলত ছাবমিট কৰোঁ। সেইখিনি আকৌ ডিষ্ট্ৰিক্ট লেভেল এখন কমিটি থাকে, ইনস্পেক্টৰ্ছ অফ স্কুল থাকে তাত, আৰু এনেকুৱা ADC বা প্ৰশাসনিক এজন বিষয়া থাকে, আৰু শিক্ষকো থাকে নেকি। তেওঁলোকে মানে প্ৰথমতে ডিষ্ট্ৰিক্টৰ পৰা ছিলেক্ট কৰে। ডিষ্ট্ৰিক্টত হয়তো 10জনে এপ্লাই কৰিছে, কিন্তু 10জনক ডিষ্ট্ৰিক্টৰ পৰা ছিলেক্ট নকৰিব পাৰে। তাৰে 5জনক বা 10জনকে আকৌ ডিষ্ট্ৰিক্টে ছিলেক্ট কৰি ষ্টেটলৈ পঠিয়ায়। আকৌ ষ্টেটৰ পৰা যেতিয়া গোটেই ডিষ্ট্ৰিক্টৰ ছিলেকশ্যনবোৰ আহিব, তেতিয়া ষ্টেটে 3জনক নমিনেশ্যন দিয়ে এই গোটেই ডিষ্ট্ৰিক্টখিনিৰ পৰা। আৰু সেই 3জন নমিনেশ্যনক আকৌ দিল্লীৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা এটা জুৰি টীমে তেওঁলোকক ইণ্টাৰভিউ লয়। আৰু সেই ইণ্টাৰভিউটোৰ জৰিয়তে, ইণ্টাৰভিউটো 10 মিনিটৰ হয়, সেই ইণ্টাৰভিউটোৰ জৰিয়তে সেই 3জনৰ ভিতৰত 1জন বা 2জন ছিলেক্ট কৰে। যোৱা বছৰো আমি 3জন নমিনেশ্যন পাইছিলোঁ। 3জনেই আমি এই নেশ্যনেল জুৰি টীমৰ সন্মুখত আমি ইণ্টাৰভিউ দিছিলোঁ, মুখামুখি হৈছিলোঁ, আৰু তাৰ মাজৰ পৰা মোক নিৰ্বাচন হ'ল। মানে ধৰক এই কথাটোলৈকে আহোঁ, এতিয়া যোৱা বছৰ যেতিয়া নিৰ্বাচন হ'ল, গোটেই সমগ্ৰ অসমৰ আপুনি এজনে আছিলে নহয় জানো? তাৰমানে গোটেই ৰাজ্যখনৰ এজনকহে শেষত গৈ পেলাই নিৰ্বাচন হয় মানে? হয়, আগতে বহুত হৈছিলে। আজি কেইবছৰমানৰ পৰা এজনেই হৈ আছে, এজনকে ছিলেক্ট কৰিছে, আৰু গোটেই ভাৰতত 50জন আছিলে। আপোনালোকক যেতিয়া দিছিলে সেই বছৰ, যোৱা বছৰ মানে 50জনে টোটেল পাইছিলে? গোটেই ভাৰতত 50জন শিক্ষক আছিলে, আৰু বেলেগ বেলেগ ডিপাৰ্টমেণ্ট থাকে, স্কিল ডিপাৰ্টমেণ্টৰো থাকে, তাৰপিছত হায়াৰ এডুকেশ্যন, ধৰক এইবোৰ ইউনিভাৰ্চিটি বা তেনেকুৱা ফালৰ পৰাও থাকে, কিন্তু স্কুল এডুকেশ্যনৰ 50জন আছিলে। 50জনৰ দিয়ে ন? তাৰপিছতে আপুনি এতিয়া ধৰক আপোনাৰ তালৈ গ'লে, তাৰপিছতে আপুনি যে ছিলেক্ট হ'ব, এইটো আপুনি ইয়াতে গম পাব মানে? দিল্লীত এইটো দিয়া মেইল কৰে, সেইটো নিজলে যোনে ছিলেক্ট হয় তেওঁলৈ মেইল কৰে, আৰু তাৰপিছত তালৈ দিল্লীলৈ, তাৰপিছত আৰু মেইল কৰাৰ পিছত আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা দিল্লীৰ মানে ফোন আহিয়ে যায়, আৰু ফোন কৰে, যোগাযোগ কৰে। তাৰপিছত তাত আমাৰ 5 ষ্টাৰ হোটেলত থাকিবলৈ দিয়ে, থকা খোৱা। আৰু এটা কথা কওকচোন, এতিয়া ধৰক
প্ৰতি বছৰে হয় এতিয়া প্ৰতি বছৰে এখন ৰাজ্যৰ এজনে পাবই বুলি তেনেকুৱা কিবা হেৰি আছে নাই মানে নাই কিছুমান নেপাবও পাৰে যোৱা বছৰ কেইখনমান ষ্টেটৰ নাই পোৱা আমি চাইছোঁ মই এখনত নাই পোৱা নাই পোৱা নেপাবও পাৰে যদি জুৰি টীমটোৱে ভাবে যে এই যি 3জন নমিনেশ্যন কৰিছে 3জনৰ এজনো যোগ্য নহয় তেওঁলোকে যদি তেওঁলোকৰ প্ৰশ্নবোৰ যদি উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে নিৰ্বাচিত নকৰিব পাৰে তাৰমানে তেওঁলোকৰ ইণ্টাৰভিউটো তেওঁলোক বহুত হাই লেভেলৰ হয় তেওঁলোকক আমিতো চেল্ফ নমিনেশ্যন কৰোঁতে কিছুমানে আমি এনেও নিজৰ কথা আমি লিখি দিব পাৰোঁ বা তেনেকুৱা আমি ফটো বা তেনেকুৱা দি দিব পাৰোঁ কিন্তু তেওঁলোকৰ চকুত কিন্তু ধৰা পৰি যায় তেওঁলোকৰ প্ৰশ্নত কিন্তু সেইখিনি ধৰা পৰি যায় গতিকে মানে সেইটো একেবাৰে সহজ নহয় কিন্তু যিকেইজন জুৰি মেম্বাৰ সঁচাকৈ তেওঁলোক বহুত মানে টেলেণ্টেড হয় তেওঁলোকে মুখামুখি হ'লেই গম পায় মানে মানুহজনক কেনেকুৱা তেওঁলোকে মানে কথা পাতিলেই গম পায় তেওঁ কেনেকুৱা তেওঁৰ ব্যক্তিত্ব কেনেকুৱা গোটেইখিনি চায় তাৰপিছত যেতিয়া লৈ অহা হয় এতিয়া আপুনি লৈ আহিলে ৰাষ্ট্ৰপতি এৱাৰ্ড লৈ অহাৰ পাছত অসম চৰকাৰে বা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত আপোনালোকক কিবা মানে তেনেকুৱা পুৰস্কৃত কৰা বা কিবা সন্মান জনোৱা নাই এতিয়ালৈকে নাই কৰা কিন্তু বেলেগ ষ্টেটত কৰে এতিয়া মোৰ লগৰ আছিলে ছিকিমৰ এগৰাকী পাইছিলে আমাৰ কথা বতৰা হৈ থাকে তেওঁ কৈছে তেওঁ ছিকিমত কি হয় যিজন এৱাৰ্ডি তেওঁক ফৰেন কাণ্ট্ৰিত ফুৰিবলৈ এটা সুবিধা দিয়ে গতিকে আমাৰ অসমতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আমাৰ শিক্ষা ক্ষেত্ৰৰ লগত বহুত মানে জাগৃত মনোভাৱ তেওঁ বহুত কাম কৰি আছে তেওঁ হয়তো কিবা পৰিকল্পনা আছে তেওঁ এই ক্ষেত্ৰত কিবা পদক্ষেপ ল'ব বুলি আমি আশা কৰি আছোঁ কিন্তু নকৰিলেও মানে আচলতে শিক্ষকজনেই হৈছে এটা ত্যাগৰ প্ৰতীক আৰু তেওঁ আশা কৰি মানে শিক্ষকতা কৰিলে তেওঁ এই শিক্ষক শব্দটোৱে মানে শব্দটোৰ পৰা আঁতৰি থাকিব লাগিব আপুনি ধৰি লওক এইটো কাম এনেকুৱা এতিয়াতো আপোনাৰ সামাজিকভাৱেও আপোনাৰ সমাজত এটা নিয়ম আছেই যে এনেকৈ পুৰস্কৃত হোৱাটোতো ইমান আপুনিতো বহুত ওপৰত পালেগৈ অলপ আগবাঢ়িলে সমাজত কি কয় বিভিন্ন দায়িত্ব দিয়ে ৰাইজে স্কুলীয়া দায়িত্ব বা শিক্ষাদানৰ দায়িত্ব বাদেও নামঘৰৰ দায়িত্ব কিবা বেলেগ কিবা খেলপথাৰৰ বিভিন্ন দায়িত্ব পায় আমি গাঁৱলীয়া ব্যৱস্থা আমি যিটো দেখোঁ আপুনি নিশ্চয় পাইছে হয় তেনেকুৱা দায়িত্ব ল'বলগীয়া হয় কিন্তু কেতিয়াবা কি হয় ব্যস্ততাৰ কাৰণে মানে সময় দিব নোৱাৰা হৈ যাওঁ কিন্তু যিমানখিনি পাৰোঁ দায়িত্ব পালন কৰিবলৈ চাওঁ কিন্তু মই বেছিভাগ কিন্তু ভাল পাওঁ সৰু ল'ৰা ছোৱালীৰ লগত থাকি সৰু ল'ৰা ছোৱালীৰ লগত মানে মই আৰু এটা প্ৰগ্ৰেম কৰিছিলোঁ সেই সময়ত আমাৰ জিলা উপায়ুক্ত লয়া মাধুৰী বাইদেউ আছিলে মহোদয়ে তেখেতৰ তত্ত্বাৱধানত এটা মানে কাৰ্যসূচী লৈছিলোঁ মিলিজুলি শিকোৱা নামটো আমি নিজেই দিয়া তেওঁ মানে এদিন অফিচলৈ মাতি আমাক আৰু অফিচাৰ দুগৰাকীমানক মাতি আমাক এটা পৰামৰ্শ ল'লে যে আমি স্কুলত যিখিনি শিক্ষা পায় সেইখিনি আচলতে পৰ্যাপ্ত নহয় গতিকে আমি স্কুলৰ বাহিৰেও মানে স্কুল টাইমৰ বাহিৰতো আমি কিবা কৰিব পাৰোঁ নেকি তাৰপিছত তেওঁৰ পৰামৰ্শ মতে মই এটা পৰিকল্পনা কৰিলোঁ যোনকেইটা অঞ্চলত অকণমান পঢ়াৰ ক্ষেত্ৰত পিছপৰা বা শিক্ষাৰ প্ৰভাৱটো কম বা শিক্ষিত হ'লেও তাত অকণমান যদি আমি জাগৰণ সৃষ্টি কৰি দিওঁ আমাৰ ভৱিষ্যত প্ৰজন্মটোৰ কাৰণে বহুত ভাল হ'ব আৰু সেই প্ৰগ্ৰেমটোৰ অধীনতে মই কেইবাখনো গাঁৱত স্কুল ছুটিৰ পিছত গাঁৱে গৈ মানে ল'ৰা ছোৱালীবোৰক গোট খুৱাই তেওঁলোকক মানে পঢ়ুৱাওঁ মানে মই কৈছোঁ নহয় মানুহৰ পজিটিভ এটা ভাইব্ৰেশ্যন থাকিলে নিজেই আহি যায় মই মানে বেছি কষ্ট কৰিবলগীয়া নহয় মই য'তে যাওঁ তাত মানে বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰ মোৰ লগত নিজে আহি যায় এটাচমেণ্ট আহি যায় তাৰপিছত আৰু মই শিক্ষাদানত পুতলা নাচৰ ব্যৱহাৰ কৰোঁ এই কথাটো মই আপোনাক সুধিবলগীয়া আছিলে হয় পুতলা নাচটোত কি হয় মানে সৰু ল'ৰা ছোৱালী বহুত এট্ৰেক্ট হয় আৰু মই গাঁৱতো সেই পদ্ধতিটোৱে ল'লোঁ
মানে বিদ্যালয়ত কেতিয়াবা কি হয় অলপ পৰিৱেশটোৰ তেনেকুৱা পৰিৱেশটো আনিবলৈ অলপ কেতিয়াবা কষ্টকৰ হয়, কিন্তু বিদ্যালয়টো কৰোঁ। কিন্তু গাঁৱত সেইটোৱে মোক বহুত ফলপ্ৰসূ কৰিলে প্ৰগ্ৰেমটোত। মই একো নহয়, গাঁৱত প্ৰথমতে গাঁৱত যাওঁ, মই চাউণ্ড বক্স এটা থাকে, সৰু চাউণ্ড বক্স পায় ব্লুটুথ, সেইটো লৈ লওঁ। তাৰপিছত স্ক্ৰীণ থাকে আৰু পুতলা থাকে, চাউণ্ড বক্সত গান বজাই আমি কোনোবা নামঘৰৰ ফিল্ড বা কাৰোবাৰ চোতালত পুতলা নাচ দি দিওঁ, আৰম্ভ কৰি দিওঁ। আৰু প্ৰথমতে 2-এজন ল'ৰা ছোৱালী গোট খায়, পুতলা নাচ চাই আনন্দ পায়। তাৰ মানে 2-3 দিনত মানে গোটেই গাঁৱৰ ল'ৰা ছোৱালীবোৰ নিজে নিজে তাত গোট খাই যায়, ডাঙৰ মানুহবোৰো আহিবলৈ ধৰে। তাৰপিছত কি কৰোঁ, শিক্ষাটো চোতালে চোতালে নিব বিচাৰিলোঁ। তাৰমানে প্ৰত্যেকৰ চোতালতে, প্ৰত্যেকৰ ঘৰতে যাতে এই গধূলি সময়ত পঢ়াৰ পৰিৱেশটো আহে, তাৰ কাৰণে গোটেই ল'ৰা ছোৱালীবোৰ তাত বহুৱাওঁ। তেওঁলোকক মানে পাঠ্যপুথিখনৰ আমি পাঠ্যপুথি মেলি কেতিয়াও নপঢ়াওঁ। তাৰমানে তেওঁলোকৰ যিখিনি ড্ৰবেক আছে সেইখিনি বিভিন্ন ধৰণৰ খেল ধেমালি বা বিভিন্ন ধৰণৰ এক্টিভিটিৰ জৰিয়তে পূৰ কৰিব বিচাৰোঁ। তেওঁলোকৰ যিটো অলৰাউণ্ড ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টৰ কাৰণে যিখিনি এক্টিভিটি লাগে গোটেইখিনিয়ে তেওঁলোকক মানে কৰাওঁ। বিশেষকৈ সাধুটো বহুত ইম্পৰ্টেণ্ট শিশুসকলৰ কাৰণে, আৰু যিটো আমাৰ একেবাৰে আজিকালি নাইকিয়া হৈছে। আগতে আমাৰ ককা আইতা মানে সাধুকথাৰ ভঁৰাল, এতিয়া কিন্তু আমাৰ সাধুকথাৰ ভঁৰাল, আমাৰ ভঁৰালতকৈ আমাৰ মোবাইলটোহে আমাৰ চবৰে ভঁৰাল হৈছে। এই কথাটো এটা কথা ধুনীয়া কথা কৈছে। মই এদিন ৰেডিঅ'ত শুনিছিলোঁ এটা কথা, যে ৰেডিঅ' শুনিলে কি লাভ আৰু টিভি মোবাইল এইবোৰতকৈ ৰেডিঅ'টো কিয় ভাল, এই কথাটো শ্বেয়াৰ কৰিছোঁ আপোনাৰ লগত। তাত এটা কথা ক'লে যে কি এতিয়া সাধু বা বিভিন্ন বস্তু ৰেডিঅ'ত দিয়ে, সাধুটো আপুনি মোক ক'লে বা মই আপোনাক ক'লোঁ, কিন্তু এইটো আপুনি শুনি গ'ল, কিন্তু আপোনাৰ ব্ৰেইনত তাৰ ছবিটো আঁকি গ'ল, বা আপুনি মোক কৈ গ'ল, মোৰ ব্ৰেইনত ছবিটো আঁকি গ'ল। ঠিক একেদৰে ৰেডিঅ'টো আমি শুনিলোঁ, তাত এটা ছবি ব্ৰেইনত আঁকিলোঁ। ধৰি লওক এজন ৰজা আছিলে, কিবা আছিলে, এই যে ছবিটো আঁকিলোঁ, অঁকাৰ লগে লগে আমাৰ ব্ৰেইনটো ব্যৱহাৰ কৰিলোঁ। তাৰমানে কল্পনাৰ যিটো শক্তি, কল্পনা শক্তিটো মানুহৰ বহুত জোৰ বাঢ়ে হেনো। এই সাধু শুনা, ৰেডিঅ' শুনা, আৰু যিটো আমি সেইটো কাৰণে আমাৰ সেই বস্তুটো মনত থাকে মানে, তেনেকুৱা কথাটো আপুনি জানিব মোতকৈ ভালকৈ। সেইটো মানে মই আপোনাক অলপ ইণ্টাৰাপ্ট কৰিছোঁ। একো নাই হেৰি, সেইটো কি হ'ল, ৰেডিঅ' শুনা আৰু এটা মই তাত যোগ কৰিছোঁ কিতাপ পঢ়া। আমি যেতিয়া টিভি এটা চাওঁ বা মোবাইলত ভিডিঅ' এটা চাওঁ, কাহিনীটোত আমাৰ এটা ফিক্স ছবি থাকে। তাৰমানে ডৰেমন বুলি ক'লে সেই ডৰেমনৰ এটা নিৰ্দিষ্ট ছবি, সেইটোৱে আৰু তাতকৈ মানে সেইটোৱে মনলৈ আহে। কিন্তু যেতিয়া কিতাপ এখন পঢ়িব, কিতাপখনৰ এটা লাইনে কেতিয়াবা আপোনাক ইমানেই ভবাই দিব, আপোনাৰ কল্পনা শক্তি ইমানেই বঢ়াই দিব, আপুনি এখন বেলেগ জগতত লৈ যাব পাৰে। গতিকে সেইকাৰণে কিতাপ পঢ়িলে আমাৰ সেই মগজুৰ বিকাশটো বেছি হয়, আমাৰ কল্পনা শক্তি বাঢ়ে, আমাৰ যিটো মনৰ ভাবিব পৰা গুণটো মানে আমাৰ বাঢ়ি যায় কিতাপ পঢ়িলে। আৰু ঠিক তেনেকৈ আপুনি কৈছে ৰেডিঅ'ত সাধু শুনিলে বা ৰেডিঅ'ৰ যিকোনো অনুষ্ঠান শুনিলে, ধৰক এটা সাধু কৈছোঁ বা এটা কাহিনীয়ে কৈছে ৰেডিঅ'ত বা কিতাপ এখনত, সেই কাহিনীটো শুনি আপোনাৰ মনত যিটো ছবি আহিলে, সেইটো ছবি মোৰ মনত নাহিবও পাৰে, মোৰ মনৰ ছবিখন বেলেগ। মানে আপোনাৰ যিখন কল্পনা জগতৰ ছবি, মোৰ কল্পনা জগতৰ ছবিখন বেলেগ বেলেগ হ'ব পাৰে। ঠিক তেনেকৈ বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে। যেতিয়া আমি কাহিনীটো কওঁ, তেওঁৰ মনত যিখন ছবি, তেওঁৰ মনৰ স্ক্ৰীণত যিখন ছবি আহিব, সেই ছবিখন কিন্তু তাৰ লগৰজনৰ লগত নিমিলে। আৰু সেই ছবি যিমানেই আমি আনিব পাৰোঁ, সিমানেই তেওঁৰ মগজুৰ বিকাশ সিমানেই হয়, কল্পনা শক্তিৰ বিকাশ হয়, ভাবিব পৰা হয়, সাহিত্যিকৰ সৃষ্টি তেনেকেই হয় আচলতে। আৰু বিশেষকৈ মানে নতুনত্ব আহিব ন, নতুনত্ব আহিব। এতিয়া আমি এতিয়া টিভিত চালোঁ, দেখাই দিয়া বেলিটো আমি দেখি থাকিলোঁ, তাত কল্পনাৰ ঠাই নাই। চিনেমাটো আমি যিখন চিনেমা চাওঁ, তাৰ হিৰোটো ফিক্স ছবি, যোনজন হিৰো থাকে, ধৰক ছলমান খানেই আছে যেনিবা, ছলমান খানে আৰু হিৰো, ভিলেনৰ ফিক্স ছবি। কিন্তু আমি যেতিয়া এখন উপন্যাস পঢ়োঁ, উপন্যাসতো হিৰো থাকে, ভিলেন থাকে, সেই হিৰোজনৰ ছবি কিন্তু চবৰে বেলেগ বেলেগ।
এতিয়া মই আৰু এটা কথা আপোনাক সুধোঁ হা, এই সমগ্ৰ বিষয়টোত এজন শিক্ষকৰ আপোনাৰ যিটো দেখিলোঁ সেই কথাটোৰ পৰা মোৰ অনুভৱ হৈছে, শিক্ষকজনে ছাত্ৰজনক যেতিয়া কিবা এটা বুজাব, সেই ছাত্ৰজনে কেনেকৈ বুজিব, কি ভাবিব, সেইটোতো শিক্ষকজনে আগতেই নিজৰ হৃদয়ত বা নিজৰ মগজত তাৰ ছবিটো আঁকিয়ে ল'ব লাগিব, তেতিয়াহে তাক বুজাব পাৰিব। সেই ক্ৰিয়েটিভিটিটো কিন্তু এজন শিক্ষকৰ মানে প্ৰয়োজন, লাগিবই। হয়, সেইটো লাগিব। আৰু আজিকালি আৰু এটা মানে শিক্ষকসকলৰ মানে মই নিজেই সেইটো ভাবি উলিয়াইছোঁ, ময়ো সেইটো প্ৰয়োগ কৰিছোঁ। শিক্ষকসকলে মানে ক্লাছত প্ৰশ্ন উত্তৰ দিয়াতকৈ প্ৰশ্ন উত্তৰ বিচৰাতকৈ উত্তৰৰ প্ৰশ্ন বিচৰাটো এটা কৌশল। বুজি পাইছেনে? আমি যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ আপুনি প্ৰশ্ন কাকতখন যদি দেখিছে, তাত আপুনি প্ৰশ্ন পেটাৰ্ণটো চালে গম পাব। উত্তৰটো একেবাৰে সহজ, কিন্তু প্ৰশ্নটো এনেকুৱা ঘূৰাই পকাই দিয়ে, আপুনি সেই যদি বুজি পেলাই নপঢ়ে নহয়, সেই সহজ উত্তৰটোৱে নোৱাৰিব। বুজিব লাগিব। যোৱাবাৰ সমাজ বিজ্ঞানত এটা প্ৰশ্ন আহিছিলে, মানে মোৰ যিমানখিনি মনত আছে প্ৰশ্নটো, ধৰা তুমি অৰুণাচলৰ ডাম্বুক নে টাৱাং কিবা এটা নাম দিছিলে ঠাই, সেই ঠাইত এখন হোটেল খুলিলা, ৰেষ্টুৰেণ্ট খুলিলা, আৰু সেই ৰেষ্টুৰেণ্টখনত তুমি অকল হিন্দু মানুহৰ প্ৰৱেশহে তুমি অনুমতি দিলা, বাকী ধৰ্মৰ মানুহক প্ৰৱেশ কৰিবলৈ নিদিলা। সেইটো আমাৰ ভাৰতত প্ৰযোজ্য হ'বনে, বা সেইটো তোমাৰ মতে শুদ্ধ হ'বনে? মই প্ৰশ্নটো একজেক্ট ক'ব পৰা নাই, কিন্তু কুৱেশ্যনটো তেনেকুৱা ধৰণৰ। এতিয়া সেই প্ৰশ্নটোৰ উত্তৰ একেবাৰে সহজ, যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, আমি কোনো ধৰ্মৰ মানুহকে আমি সেই জ্ঞান কৰিব নোৱাৰোঁ, আমি সকলোতে তেওঁলোকৰ প্ৰৱেশ কৰিবলৈ দিয়াটো আমাক সংবিধানে সেই অধিকাৰটো প্ৰদান কৰিছে। সেই উত্তৰটোত যেতিয়া প্ৰশ্নটো ল'ৰা ছোৱালীয়ে পঢ়িব, যদি তাৰ বিষয়বস্তুটো বুজি নাপায়, কিন্তু সেই উত্তৰটো কৰিব নোৱাৰে। আৰু যোৱাবাৰ ছ'চিয়েল মিডিয়াত বা নিউজত মানে পূৰা এইটো এটা ভাইৰেল হৈছিলে, যে মেট্ৰিকৰ পঢ়ি এনেকুৱা প্ৰশ্ন আহিছে, এনেকুৱা প্ৰশ্ন আহিছে, কিন্তু প্ৰশ্নৰ উত্তৰবোৰ কঠিন নহয়, সহজ, কিন্তু তাৰ সেই ভিতৰলৈ সোমাব লাগিব। সেইকাৰণে আজিকালি মই এটা এইকেইদিন কৰিছোঁ, এইবছৰ ক্লাছত মই তেওঁলোকক উত্তৰটো কৈ দিওঁ, এই উত্তৰটোৰ কাৰণে 10টা প্ৰশ্ন বনাই দিয়া তোমালোকে, কি প্ৰশ্ন হ'ব পাৰে। তেনেকৈ প্ৰশ্ন বনালেও কিন্তু তেওঁলোকৰ বহুত বিকাশ হয়, শব্দৰ বিকাশ হয়, চিন্তাশক্তিৰ বিকাশ হয়। কুৱেশ্যনটো এজনে কোৱা কুৱেশ্যনটো দ্বিতীয়জনে বনাব নোৱাৰিব, বেলেগকৈ বনাব লাগিব, তেওঁ ভাবিবলগীয়া হয়। সেইটো আৰু টান কথা। উত্তৰ দিয়াটো সহজ, কিন্তু উত্তৰৰ পৰা প্ৰশ্ন বনোৱাটো কিন্তু এটা প্ৰশ্ন বনোৱাটো সহজ, কিন্তু বেলেগ প্ৰশ্ন বনোৱাটো কিন্তু ইমান সহজ নহয়। একেটা ওলাই যাবগৈ, টান। যোনে এটা ছিষ্টেমত চলে সেইটো নোৱাৰিবই, সেইটো নোৱাৰিব। আৰু এটা কথা, এতিয়া ধৰক শিক্ষা ব্যৱস্থাত আমি দেখোঁ, ধৰক কোনোবাই কেমেষ্ট্ৰি ভাল পায়, কেমেষ্ট্ৰি টিচাৰ এজনে ছাত্ৰজনক কেমেষ্ট্ৰিৰ নীতি নিয়মেৰেই গৈ থাকে, কিন্তু সেই ছাত্ৰজনে যেতিয়া সি কেমিষ্ট হৈ গ'ল, হৈ যোৱাৰ পাছতো সি মেথছ বেয়া পায়, কাৰণ সি অল ৰাউণ্ড ডেভেলপমেণ্ট যিটো তাৰ নহ'লে। এই ব্যৱস্থাটোত আপুনি নিশ্চয় কাম কৰিছেই, আমি গম পাওঁৱে, কিন্তু এই ব্যৱস্থাটো আপুনি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে ভাল বুলি ভাবে নে কি ভাবে? নহয়, আচলতে কি হয়, এই ছাবজেক্ট ৱাইজ যিটো হৈছে, সকলোৰে পচন্দ বেলেগ থাকে। মানে ধৰক আমাৰ যিসকলে সাহিত্য বেয়া পায়, তেওঁ হয়তো গণিত ভাল পাব পাৰে, বা গণিত বেয়া পোৱাজনে সাহিত্য ভাল পাব পাৰে, বা দুইটাই কোনোবা এজনে ভাল পাব পাৰে। সেইটো তেওঁলোকৰ ৰাপ আৰু ৰুচি অনুসৰি। কিন্তু সেইটো শিক্ষকজনে চিনাক্তকৰণ কৰি যিটোত তেওঁৰ ৰাপ আছে, সেইটো দিশত আগবঢ়াই নিয়াটো মানে শিক্ষকজনৰ দায়িত্ব। মানে যাৰ যিটোত মানে পাৰ্গত, মানে ৰাপ, সেইটোত। আমাৰ যেতিয়া NEPৰ এটা আমাৰ আগত ট্ৰেইনিং হৈছিলে, নিষ্ঠা ট্ৰেইনিং বুলি, তাত মই মাষ্টাৰ ট্ৰেইনাৰ আছিলোঁ। তাত এটা ভাল কাহিনী আছে, সেই কাহিনীটো মানে এতিয়াও প্ৰত্যেক শিক্ষকেই আচলতে সেই কাহিনীটো শুনিব লাগে। মানে এবাৰ এটা কম্পিটিশ্যন পতা হ'ল, কম্পিটিশ্যনটোত হাঁহক পৰ্বত বগাবলৈ দিয়া হ'ল, তাৰপিছত বান্দৰক মানে
পেলাই কম্পিটিশ্যন এটা পতা হ'ল কোনে বেছি ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰে কি হ'ল ফলত কি হ'ল এটাইও ভাল পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিলে কাৰণ পৰ্বত বগোৱাত পাৰ্গত বান্দৰ সাঁতোৰাত পাৰ্গত হাঁহ গতিকে নিজৰ যিটো বিষয় যিটো এক্সপাৰ্ট সেইটোত আমি বাধা দি পেলাই যিটোত তেওঁৰ কোনো দক্ষতা নাই সেইটোত আমি জোৰ জবস্তি যদি যাবলৈ দিওঁ তেনেহ'লে এইটো নিচিনাই হ'ব তেওঁলোকে এটাও আগবাঢ়িব নোৱাৰিব গতিকে শিক্ষকৰ এইটো এটা কৰ্তব্য যে তেওঁ যিটো বিষয়ত ৰাপ সেই বিষয়টোত আগবঢ়াই লৈ যাব লাগে তাৰ আগত সেইটো বাছি উলিয়াব লাগিব সেইটো শিক্ষকৰ দৃষ্টিত পৰিব লাগিব সেইখিনি দৃষ্টিত থাকিব লাগিব কিন্তু অলৰাউণ্ড ডেভেলপ এইটো ডেভেলপ যে অকল ছাত্ৰজনে দিনে ৰাতিয়ে পঢ়ি আছে কিন্তু তেওঁ শৰীৰৰ যিটো বিকাশ হ'ব লাগে বা শৰীৰত যিখিনি শক্তি লাগে সেইখিনি যদি নেপায় তেতিয়াহ'লে সেইটো অলৰাউণ্ড ডেভেলপমেণ্ট হয় তেওঁ অলপ খেলা ধূলা লাগিব পুষ্টিকৰ আহাৰ লাগিব অলপ বা নহ'লেও এক্সাৰচাইজ লাগিব লগৰ সমনীয়া লাগিব তাৰোপৰি আমি সচৰাচৰ আজিকালি সেইটো এটা একদম পূৰা জ্বলন্ত ছবি আৰু আমি কেতিয়াবা কিছুমান অফিচত যাওঁ ডাঙৰ বিষয়াৰ ওচৰত যাওঁ কিবা কামত কিন্তু কেতিয়াবা আমি এনেকুৱা বেয়া ব্যৱহাৰ পাওঁ তেওঁলোকে চাৰ্টিফিকেট পালে চাৰ্টিফিকেট লৈ তেওঁলোকে চাকৰি পালে তেনেকুৱা ঘটনা ঘটে দেই কিন্তু তেওঁলোকে সেই ব্যৱহাৰটো নিশিকিলে তেওঁলোকৰ এটা পদবীক লৈ গৰ্ব হৈ যায় কিন্তু সেইটো কিহৰ কাৰণে সেইটো তেওঁলোকৰ সেই এটা দিশ বিকাশ হ'বলৈ থাকি গ'ল সেইটো হৈছে নৈতিকতাৰ বিকাশ বা মূল্যবোধৰ যিটো বিকাশ সেই বিকাশটো তেওঁলোকৰ নহ'ল গতিকে আজিকালি মূল্যবোধৰ বিকাশ নোহোৱাৰ কাৰণটোৱেই হৈছে সাধুকথাৰ অভাৱ ককা আইতাকৰ পৰা আজিকালি সাধুকথা নুশুনে আমাৰ আপুনি পঞ্চতন্ত্ৰৰ সাধু নাম শুনিছে সেই সাধু কিতাপখন গোটেই সাধুখিনিয়ে হৈছে বিষ্ণু শৰ্মাই এজন ৰজাৰ মূৰ্খ পুতেক 4জনক শিক্ষা দিয়াৰ এটা নীতি সেই সাধুৰ জৰিয়তে শিকায় সেইকেইজন কোনো পণ্ডিতেই শিক্ষা দিব পৰা নাছিলে বহুত ডাঙৰ অনুষ্ঠানত বিদ্যালয়ত তেতিয়া টোল আছিলে টোলত শিক্ষা ল'লে কোনেও শিক্ষা দিব নোৱাৰিলে তেওঁলোক মূৰ্খ হৈ থাকিলে কিন্তু বিষ্ণু শৰ্মাই অকল সাধুৰ জৰিয়তেই তেওঁলোকক পণ্ডিত কৰি তুলিলে সাধুৰ ইমানখিনি কেপাচিটি আছে গতিকে আমি সকলো ক্ষেত্ৰতে চাব লাগিব আৰু আজিকালি আমি নতুন শিক্ষানীতিত 21st চেঞ্চুৰী যিখিনি আমাৰ জ্ঞান সেইখিনিও লাগিব আজিকালি আমাক টেকন'লজি জ্ঞান লাগে সেইখিনিও তেওঁলোকক সমানে আগবঢ়াই নিব লাগিব গোটেইখিনিৰে আমি আগবঢ়াই নিলেহে এজন ছাত্ৰ বা ছাত্ৰীৰ সামাজিক বিকাশ হ'ব পৰিয়ালৰ মানুহৰ লগত কেনেকৈ কথা পাতে ঘৰত আলহী আহিলে কেনেকৈ কথা পাতে বয়সীয়াল মানুহৰ লগত কেনেকৈ কথা পাতে আজিকালি আমাৰ ঘৰবোৰ এটা পৰিয়ালবোৰ আমাৰ ভাগ হৈ গৈছে একেখন ঘৰতে মানুহ থাকিব নোৱাৰা হৈছে তাৰ অৰ্থটো এইটোৱে মানুহৰ সেই এটা ক'ৰবাত কিবা এটা আমাৰ কমি গৈছে সমাজখনৰ কথাটো নাযাওঁৱে ক'বলৈ পৰিয়ালতে ভাগ হৈছে এইটো আমাৰ কিবা এটা আমাৰ কম হৈছে সেই কমটো গেপ এটা আহিছে কিবা এটা অভাৱ হৈছে এই অভাৱটো কিন্তু শিক্ষকে পূৰণ নকৰিলে নহ'ব মই এষাৰ কথা সদায় মনত পৰে যিকোনো ক্ষেত্ৰতে শিক্ষকৰ কথা আহিলে মহামুনি चाणक्य नीति शिक्षक कभी साधारण नहीं होता प्रलय और निर्माण उसके गोद में खिलते हैं যেতিয়া তেওঁক ৰজাই অপমান কৰিছিলে তুমি এজন সাধাৰণ শিক্ষক বুলি তেতিয়া তেওঁ ৰজাক কৈছিলে শিক্ষক সাধাৰণ নহয় প্ৰলয় আৰু নিৰ্মাণ দুটা শিক্ষকৰ হাততে থাকে শিক্ষকে বিচাৰিলে প্ৰলয় আনি দিব পাৰে শিক্ষকে বিচাৰিলে নিৰ্মাণ কৰিব পাৰে সেই চাণক্যই তেওঁ শিক্ষক হৈ এখন ৰাজ্যৰ ৰজা সলনি কৰি দিলে এখন ৰাজ্যৰ ছবি সলনি কৰি দিলে এই শিক্ষকৰ সেইটো গুণ থাকে কিন্তু আজিৰ সমাজত সেই শিক্ষকৰো কিন্তু একেবাৰে মূল্য নোহোৱা হৈ গৈছে একদম শিক্ষকক আজিকালি সমাজত একেবাৰে তলৰ শ্ৰেণীৰ কৰ্মচাৰী বুলি ধৰে কিন্তু বেলেগ দেশত আমেৰিকাত প্ৰথম কৰ্মচাৰী বুলি ভাবে প্ৰথম শ্ৰেণীৰ কৰ্মচাৰী বুলি ভাবে সেইকাৰণে যেতিয়াই আমাৰ শিক্ষা
আৰু সংস্কৃতিটো ইয়াত আছে দেই। শিক্ষা, সংস্কৃতি আৰু শিক্ষক এই তিনিটাৰ আমাৰ প্ৰাধান্য পাব, তেতিয়াই আমাৰ সমাজখন মানে ঠিক হ'ব। আৰু যেতিয়াই এই তিনিটা অৱদমিত হ'ব, তিনিটাৰ মানে মানটো তললৈ যাব, তেতিয়াই সমাজখন নিজেই তললৈ যাব। গতিকে মানে শিক্ষক হোৱাটো একদম সাধাৰণ কথা নহয়। তেনেকুৱা স্বত্বটো এজন শিক্ষকক যেতিয়া ক'ৰবাত বেয়া ব্যৱহাৰ কৰে, অপমানিত কৰে, মোৰ মতে মোৰ দৃষ্টিভংগীৰে কৈছোঁ, কিন্তু সমাজখনেও সেই অপমান কৰা ব্যক্তিজনক চাব লাগে। মানে এজন শিক্ষকৰ যিটো ত্যাগ, সেইটো একচুৱেলি সন্মান দিব লাগে সমাজে। আৰু এনেকুৱা আপুনি কোৱাৰ দৰে ইমান এটা ত্যাগৰ পাছতো কিছুমান এনেকুৱা বিষয়া থাকে, কোনোবা চৰকাৰী বিষয়া হওক বা কোনোবা চাকৰিয়াল হওক, কোনোবা কোম্পানীৰ চাকৰিয়াল হওক, তেওঁলোকে মানুহ মানে ভাবে কি এইজন শিক্ষকে কি 20-30 হাজাৰ টকা দৰমহা পায়, আমিতো পাওঁ একদম 50-60 হাজাৰ টকা, লাখ টকা দৰমহা পাওঁ, গতিকে এইজনৰ মূল্য নাই। কিন্তু এজন শিক্ষকৰ কিমান মূল্য আছে একচুৱেলি অনুভৱ কৰিব লাগে। কিন্তু ঠিকেই কথা কৈছে আপুনি। সেইটো মানে আচলতে সমাজ ব্যৱস্থাটো আজিকালি এনেকুৱাই হৈছে, আমাৰ টকা পইচাত বেছি প্ৰাধান্য দিয়া হৈছে, গুণক প্ৰাধান্য দিয়া নহয়। কিন্তু শিক্ষকক অপমান কৰা মানে তাতকৈ দুৰ্ভাগ্য সমাজখনৰ কাৰণে নাই। আমাৰ যেতিয়া আগৰ শিক্ষকসকল, আমি প্ৰাথমিক বিদ্যালয়ত পঢ়োঁতে যিসকল শিক্ষক আছিলে বা এতিয়াও যিসকল শিক্ষক আছে, তেওঁলোকক আগতে আমাৰ পৰম্পৰা আছিলে, শিক্ষকজন যদি ৰাস্তাইদি গৈ থাকে, আমি চাইকেলৰ পৰা নামি তেওঁক মাতষাৰ লগাই থৈ যাওঁ। কিন্তু আজিকালি সেইটোও নাই। ঠিক। সেইখিনি কোনখিনিত মানে আমাৰ গেপ হৈছে, কোনখিনি আমি দিব পৰা নাই, সেইটো আচলতে তেওঁলোকৰ দুখ নহয়, সেইটো আমাৰ দুখ। শিক্ষক হিচাপে আমি সেইটো স্বীকাৰ কৰিব লাগিব। সেইটো আমাৰ শিক্ষকৰে দুখ, আমি সেইখিনি দিব পৰা নাই। কিন্তু কোনখিনিত থাকি গৈছে সেইখিনি মানে এতিয়া আমি বিচাৰি উলিওৱাটো বহুত দৰকাৰ হৈছে। এই কথাটোত মই অকণমান কথা এটা মই অনুভৱ কৰোঁ যে আজিকালি ল'ৰা ছোৱালী টিচাৰে, মোৰ ব্যক্তিগত এটা মত কৈছোঁ, টিচাৰ ল'ৰা ছোৱালীক টিচাৰে তই কৈ গৈছিলি, তই তামুক কয়, আৰু ল'ৰা ছোৱালীকতো তুমিতো নাইকিয়া হৈ গ'ল। মই দেখা কথাটো কৈছোঁ, কিমান দূৰ সঁচা আপুনিতো স্কুলত থাকে ভালকৈ জানিব। কিন্তু আগতে টিচাৰজনে মানে ইমান ভদ্ৰতাৰে কথাটো কয় আগতে, তেতিয়া সেই টিচাৰজনৰ প্ৰতি এটা ৰেচপেক্টটো বহুত জোৰ বাঢ়ে আগৰ দিনত কৈছোঁ। কিন্তু তাৰ পৰা দূৰত লছো আছে। লছটো কি হ'ল, সেই টিচাৰজনক ইমানেই ৰেচপেক্ট কৰি দিয়ে, তেওঁৰ পৰা শিক্ষা ল'বলৈ মানে খান্দি ল'বলৈ নোৱাৰাকৈ হৈ যায় শিক্ষাটো, মানে কুৰুকি লয় যে। কিন্তু এতিয়া ষ্টুডেণ্টে টিচাৰৰ পৰা শিক্ষাটো কুৰুকি লৈ লয়। আৰু এটা কথা, আচলতে তই শব্দটো বেছিকৈ আপোন শব্দ হয়। সেইটো তাৰমানে আপুনি তই বুলি কাক ক'ব পাৰে, যি একেবাৰে আপোন। আগৰ দিনত আমাৰ দেউতাহঁতে পিতাইক তই বুলি কৈছিলে, তই বুলি কয়, পিতাই বৌতি। তই শব্দটো আপোন আচলতে, মানে শুনিলেই আপোন লাগে। আমি এদিনীয়াবোৰক আমি নকওঁ আচলতে। ঠিক তেনেকৈ এই আগতেও মানে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক সেই তই কৈছিলে, তই বুলি কয়। আৰু তই মানে তেতিয়া মানে কোনো মানে বাধা নাছিলে, শিক্ষকজন স্বাধীন আছিলে। মানে আজিকালিৰ নিচিনা, আজিকালি ধৰক বিদ্যালয়ত ষ্টিক লাঠি ল'ব নোৱাৰে, এছাৰি ল'ব নোৱাৰে। তো আগৰ দিনত শিক্ষকজন স্বাধীন, এছাৰি ল'ব পাৰে, পিটিব পাৰে। সেই এছাৰিৰ ভয়তে তেওঁলোকে মানে শিকে, মানে যিকোনো পাঠ হওক বা নৈতিকতা বা ব্যৱহাৰ, সেই ভয়ত শিকে। কিন্তু আজিকালি এছাৰিটো বন্ধ হৈছে, কিন্তু তাৰো একেবাৰে যুক্তি নোহোৱা নহয়। এই আগৰ দিনৰ যি পৰিৱেশ আছিলে, আগৰ দিনৰ ল'ৰা ছোৱালীবোৰৰ মানে যিমানখিনি সামৰ্থ্য শক্তি আছিলে, কিন্তু আজিকালি নাই। চাব, আগৰ দিনত গোটেই দিনটো ল'ৰা বাহিৰত থাকিলেও, ফিল্ডত থাকিলেও তেওঁলোকৰ মানে সহজতে একো নহয়। কিন্তু আজিকালি কি হয়, আমি গৰম দিনত যদি বাহিৰত প্ৰাৰ্থনা কৰিবলৈও যদি বেছি দেৰি লাইন পতাই থওঁ, তেতিয়াও ল'ৰা ছোৱালী ঢলিয়ে পৰে। গতিকে আজিকালি মানে সহ্য কৰিব পৰা গুণটো মানে কমি গৈছে। আৰু মানে শিক্ষকৰ প্ৰতি একেবাৰে ভয়টো মানে
সিমান ভাল নহয় আপুনি কোৱা মতে কুৰুকি ল'ব নোৱাৰে মানে ভয়টো থাকিলে যে এই প্ৰশ্নটো সুধিলে ছাৰে গালি দিব নেকি তেওঁ মানে সেই প্ৰশ্নটো লৈয়ে মনত ঘূৰিয়ে ফুৰে আৰু লাষ্টলৈকে উত্তৰ নাপায়গৈ গতিকে আজিকালি কিন্তু সুধি দি দিব যিকোনো মনত যি প্ৰশ্ন আছে যেতিয়া সেই ভয়টো নাইকিয়া হ'ব তেতিয়া মানে সেই সকলো প্ৰশ্নবোৰ সুধিব পাৰে আৰু তেওঁৰ মনৰ উত্তৰবোৰ পায় আৰু কিছুমান এনেকুৱাও ল'ৰা ছোৱালী আছে এনেই প্ৰশ্ন সুধি থাকে উত্তৰটো তেওঁৰ দৰকাৰ আৱশ্যক তেনেকুৱাই মানে বিশেষকৈ সেই ছাৰৰ লগত মানে ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে শিক্ষকজনৰ লগত ইণ্টাৰেকশ্যন কৰিবলৈ এনেই প্ৰশ্নটো সোধে উত্তৰো জানে তথাপিও প্ৰশ্ন সোধে সেইটো গম পাব যে তেওঁ আপোনাৰ লগত কথা পাতিব বিচাৰিছে তেওঁ আপোনাৰ এটেনশ্যন বিচাৰিছে তেনেকুৱাও হয় কিন্তু কেতিয়াবা কিন্তু আচলতে সেইটো হয় কিন্তু কিছুমান সঁচাকৈয়ে মানে তেওঁৰ মনত সেই প্ৰশ্নটো উদয় হয় তেওঁ উত্তৰটো বিচাৰি নাপাই পেলাই সোধে আৰু আজিকালি এই আগতে আৰু এটা ভাল আছিলে কিবা এটা প্ৰশ্ন সুধিলে সেই প্ৰশ্নটোৰ উত্তৰ শিক্ষকজনেও যে সকলোবোৰ জানিব কোনো কথা নাই শিক্ষকজনে ঘৰত গৈ কিতাপ উলিয়াব কিতাপ বেলেগ বেলেগ কিতাপ চাই তাৰ উত্তৰ বিচাৰিবলৈ চাব উত্তৰ বিচাৰোঁতে আৰু 5খনমান কিতাপ পঢ়া হৈ যায় আৰু সেই কিতাপৰ যিখিনি জ্ঞান তেওঁ সেই 5খন কিতাপৰ জ্ঞান এনেই তেওঁৰ ভাণ্ডাৰটো বাঢ়ি গ'ল জ্ঞানৰ কিন্তু আজিকালি কিতাপ নেমেলে আৰু আজিকালি গুগলত মাৰিব উত্তৰ ওলাই গ'ল গতিকে সহজ হৈ গ'ল মানুহে অধ্যয়ন কৰাৰ মানে সেই কষ্ট কৰিব নিবিচাৰে অধ্যয়ন কৰাটো বৰ কষ্টকৰ বুলি ভবা নিচিনা হ'ল এইটো ফিক্স হয় ঠিক কথা এটা কৈছে আপুনি ভাল কথা এটা ক'লে তেতিয়া আগতে যেতিয়া কিবা প্ৰশ্ন এটা উদয় হয় কোনোবা এজন ছাত্ৰই হওক শিক্ষকৰে হওক যিকোনো ব্যক্তি তেতিয়া তেওঁ বা সি যেতিয়া তাক বিচাৰিবলৈ 10খন কিতাপ পঢ়ে তাৰ পৰা যেতিয়া এটা সময়ত গৈ উত্তৰটো যেতিয়া পায় সেইটো নেপাহৰে সেইটো ফিক্স হৈ যায় আজিকালি হয় আঙুলি মাৰিলেই আনচাৰ পায় এইটো 1 ছেকেণ্ডত আকৌ বেলেগ আনচাৰ যে 10 আমি এটা প্ৰশ্নটো উত্তৰ চাবলৈ যাওঁতেই 10টা বেলেগ চাই দিয়া হয় আনচাৰটো পাহৰিয়ে থকা ঠিক কথা এটা আৰু আজিকালি আৰু সহজ হৈছে AI টুল ওলাইছে AI এটা এনেকুৱা এপ্লিকেশ্যন আছে তাত কিতাপৰ পেজটো ফটো মাৰি দিব লাগে তাত আমি লিখি দিলেই হয় ফাইন 10 কুৱেশ্যন মানে 1 মাৰ্কছৰ মোক 10টা কুৱেশ্যন লাগে পেজটোৰ পৰা ছেকেণ্ডত উলিয়াই দিব এই পেজটোৰ পৰা মোক মাল্টিপল চইচ কুৱেশ্যন লাগে কিমান লাগে ক'লে তাত উলিয়াই দিব এই পেজটোৰ পৰা মোক 5 নম্বৰৰ প্ৰশ্ন লাগে ছেকেণ্ডত ওলাই যাব তেনেকুৱাও টুল ওলাইছে আৰু মই আপোনালোকে হয়তো গম নাপায় মই 2018 চনত নেশ্যনেল ICT এৱাৰ্ডো পাইছিলোঁ শিক্ষাৰ ক্ষেত্ৰত ICT প্ৰয়োগ সেইটো মিনিষ্ট্ৰি অফ এডুকেশ্যনে দিছিলে ভাৰত চৰকাৰে তাতো শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা প্ৰযুক্তিৰ প্ৰয়োগ তাৰ ওপৰত পাইছিলোঁ আৰু সেই বছৰটোত মানে মোৰ অসমত মানে প্ৰথম মই আছিলোঁ তাৰমানে তাৰ আগলৈকে এই ক্ষেত্ৰটোত মানে অসমৰ নাছিলে তাৰমানে অসমত ICT সিমান প্ৰয়োগ নাছিলে বেলেগ ষ্টেটৰ আছিলে মই মানে এই গোটেইখিনি অধ্যয়ন কৰোঁ আচলতে কেনেকৈ মানে ICT আমাৰ মানে টেকন'লজি আমাৰ কাৰণে অভিশাপো হয় কিছুমান ক্ষেত্ৰত আমাৰ কাৰণে আশীৰ্বাদো হয় আমাৰ সময়ো বহুত বচায় সেইকাৰণে বহুত এনেকুৱা টুল আছে যিবোৰত আমি সহজতে আমি পাব পাৰোঁ কিন্তু ইমান সহজবোৰো ভাল নহয় কিন্তু কেতিয়াবা যদি বহুত সময়ৰ নাটনি হয় তেতিয়াহ'লে আমি সেইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত আৰু কিন্তু কিছুমান ক্ষেত্ৰত কিন্তু ICT লাগে ধৰক টেকন'লজি লাগে ধৰক আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত আপুনি ছাত্ৰ ছাত্ৰীক শৰীৰৰ ভিতৰৰ অংগ এটা দেখাব বিচাৰিছে পাকস্থলীটোকে দেখাব লাগে লিভাৰটোকে দেখাব লাগে আপুনি সেইটো ক্লাছৰুমত দেখুৱাই দিয়াটো সম্ভৱ নহয় সেইটো আপোনাৰ তাত ICTটো আপোনাৰ কাৰণে টেকন'লজিটো কাম কৰে আপুনি আজিকালি ইণ্টাৰনেটত 3D এনিমেশ্যন 2D এনিমেশ্যন গোটেইখিনি একদম ভিতৰৰ এটা কোষলৈকে চাব পাৰে আমাৰ এই মহাকাশীয় বস্তুবোৰ জ্যোতিৰ্বিজ্ঞানৰ যিটো কৈছোঁ গ্ৰহ নক্ষত্ৰ সেইবোৰতো আমি এনেই তেওঁলোকক মুখেৰে কৈ ধাৰণা দি থাকিলে তেওঁলোকে বুজি নাপায় সেইটোত আমি যদি আজি এনেকুৱা টেকন'লজি ব্যৱহাৰ কৰোঁ স্মাৰ্ট TV বা প্ৰজেক্টৰ জৰিয়তে আমি গোটেই ইউনিভাৰ্চখন দেখুৱাব পাৰোঁ এটা গ্ৰহ দেখাব পাৰোঁ তেওঁলোকৰ মানে আজিকালি এনেকুৱাও AI টুল ওলাইছে আমি কেমেৰাটোৰ এনেকৈ দি দিলেই হৈ যায় সেই গ্ৰহটো কোনখিনিত আছে ওলাই যায় সেইবোৰো আচলতে আমি শিক্ষক হিচাপে সেইবোৰ আমি ল'ব লাগে আচলতে কোনটো ভাল কোনটো কামত আহে সেইটো ল'ব লাগে আৰু যিটো মানে
বেয়া দিশটো আমি তেওঁলোকক দেখাই দিব লাগে এইটো বেয়া বুলি। আমি কথা পাতি শেষ নহ'ব, কিন্তু ইমান ধুনীয়া কথা কৈছে আপুনি। বহুত কথা একচুৱেলি জানিবলগীয়া থাকে মানুহে, আৰু আপুনি বহুত কথা জানে, জ্ঞানৰ আপুনি সঁচাই এনে পুৰস্কৃত হোৱা নাই আপুনি, মই অনুভৱ কৰিছোঁ। গতিকে শেষত মই আপোনাৰ পৰা এটা কথা, অসমৰ ছাত্ৰ ছাত্ৰীসকল বা শিক্ষক সমাজ, ছাত্ৰ সমাজ, অভিভাৱকসকল, এওঁলোকৰ কাৰণে আপুনি আপোনাৰ ফালৰ পৰা কি উপদেশ দিব? ছাত্ৰ ছাত্ৰীক সময় দিয়ক। আজিকালি আটাইতকৈ অভাৱটোৱে হৈছে সময়ৰ অভাৱ। আপুনি প্ৰথমতে প্ৰশ্নটো সুধিছিলে যে ৰিলেশ্যন কেনেকুৱা হ'ব লাগে। ৰিলেশ্যনটো সেই সময়ৰ লগতে জড়িত হৈ থাকে। সময় দিলে ৰিলেশ্যন ভাল হৈ থাকিব, সময় দিলে নাথাকিব। তাৰমানে ইমানেই ব্যস্ত, আমি নিজৰ সন্তানে কি কৰি আছে আমি সেইটো চাবলৈও সময় নাই, আমি নিজেই ব্যস্ত। সময় দিব লাগিব, আৰু ল'ৰা ছোৱালীক অকণমান সমনীয়াৰ লগত খেলাৰ ব্যৱস্থাটো কৰিব লাগে, নহ'লে একদম আত্মকেন্দ্ৰিক হৈ যায়। আজিকালি ৰুমৰ ভিতৰতে অকল আবদ্ধ কৰি অকল পাঠ্যপুথিৰ লগত মানে পাঠ্যপুথিৰ মাজত ডুবাই থ'লেও সেইটো কিন্তু সমাজখনৰ কাৰণে ভাল নহয়। তেওঁ ব্যক্তিকেন্দ্ৰিক হ'বই, মানে সমনীয়াৰ লগ দিব লাগিব, নিজেই লগ দিব লাগিব, আৰু তেওঁক লগত মানে ভাল আচৰণ কৰিব লাগিব। যেনেকৈ এই টেবুলখনৰ যদি আমি এটা খুঁটাত টানি দিলে বাকী 3টা খুঁটা নিজে নিজে আহিয়ে যাব। গতিকে য'ত টানিব লাগে, য'ত ধৰিব লাগে তাত ধৰিলেই হৈ যায় ধুনীয়াকৈ। আপোনাৰ মই নুসুধোঁ আৰু আপোনাৰ ফালৰ পৰা কিবা ক'বলগীয়া? মোৰ ফালৰ পৰা মই কি ক'ম, মই এইটোৱে কৈছোঁ যে আজিকালি ল'ৰা ছোৱালীবোৰক মানুহ বনাব লাগে, আচলতে মেচিন বনাবলৈ নহয়। আমি ৰবটৰ নিচিনা হৈছোঁ, ৰবট বা মেচিন নহয়, আমি মানুহ বনাব লাগে। মানে মানুহ থকা এখন সমাজ গঢ়িব লাগে, মানুহ থকা এটা পৰিয়াল গঢ়িব লাগে। মানে মানুহৰ সমাজ, মানুহ শব্দটোৱে নাইকিয়াই হৈ যাব দেখিছে, মেচিন শব্দটো আহি যাব। এতিয়া লাহে লাহে আহি আছে ফেচবুকত, ইউটিউবত মানুহৰ পৰা গাইছ হৈছে। আৰু মানে মানুহে মানুহৰ পৰা আঁতৰিব বিচাৰিছে, ডিষ্টেঞ্চটো বাঢ়িছে নাই বাৰু? ঠিক কথা কৈছে। ওচৰতে থাকে কিন্তু আমাৰ যেন বহুত দূৰত আছোঁ তেনেকুৱা যেন অনুভৱ হয়। আমি মানে এই মোবাইলৰ স্ক্ৰীণত চকু দিওঁতে আমি মুক্ত আকাশখন চাবলৈ পাহৰি থাকোঁ। আমি বাহিৰত ইমান সেউজীয়া পৃথিৱী এখন আছে, সেই সেউজীয়া পৃথিৱীখন চাবলৈ পাহৰি থাকোঁ। নিজৰ ভিতৰত কিমান ধুনীয়া ধুনীয়া অনুভৱ কিছুমান আছে, সেইখিনি আমি সেই অনুভৱখিনিৰ লগত আমাৰ পৰিচয় নোহোৱাকৈয়ে থাকি যায়। মানে মুঠতে মানুহৰ লগত আমি থাকিব পাব লাগে। এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? পৰিকল্পনা আছে যে মানে এই মই আগত যিটো কাম কৰিছিলোঁ, যে গাঁৱে গাঁৱে গৈ ল'ৰা ছোৱালীবোৰৰ লগত সময় পাৰ কৰিছিলোঁ, মোৰ এটাই পৰিকল্পনা আছে, এনেকুৱা এটা মোক ব্যৱস্থা লাগে দিনটোত মানে অলপ সময় মই সৰু ল'ৰা ছোৱালীৰ লগত পাৰ কৰিব পাৰোঁ, কটাব পাৰোঁ। সেই তেনেকুৱাই মানে সৰু ল'ৰা ছোৱালীৰ লগত থকাটো মানে বহুত ভাগ্যৱান। আপুনি শৈশৱটো আকৌ ঘূৰাই পায়। আপোনাৰ শৈশৱ, আপুনি এটা গানেই আছে নহয়, মোৰ যিমান কি হিন্দী গান পাহৰিছে, অৰ্থটো হৈছে মোৰ যিমান ধন দৌলত চব যি লাগে চব লৈ ল, কিন্তু মোক শৈশৱটো ঘূৰাই দে, লৌটা দে বচপনা বুলি। মই পাহৰিছোঁ গানটো, কিন্তু চব পাব কিন্তু শৈশৱটো নাপায়। আৰু শৈশৱটো আপুনি পাব সৰু ল'ৰা ছোৱালীৰ লগত থাকিলে। আৰু দুটা কথা, এটা কথা মোৰ পটককৈ ব্ৰেইনলৈ আহিছে, পটককৈ ভাবিছোঁ, আপুনি যিটো ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে তাত আপোনাৰ পুতলাৰ নাচটো দেখুওৱা এইটো বিষয়ত বেছি গুৰুত্ব পাইছিলে নে কি? মই এইটো চাওঁতে তেনেকৈ দেখিছিলোঁ। পুতলা নাচটো আছিলে, কিন্তু এতিয়া আমাৰ নতুন শিক্ষানীতিত, আগতেও আছিলে বাৰু, এই পুতলা নাচৰ বিশেষকৈ জয়ফুল লাৰ্ণিং যিটো কয়, তাত এটা ক্ৰাইটেৰিয়া আছে, জয়ফুল লাৰ্ণিং বুলি, অসমীয়াত আনন্দদায়ক শিক্ষা। তাৰমানে শিক্ষাটো বুজা হ'ব নালাগে। বুজা হ'লে কি হয়, আমনি পায়। আৰু সেই আনন্দদায়ক শিক্ষাটো দিবৰ এটা কৌশল হৈছে পুতলা নাচ। মই কৈছিলোঁ নহয়, যেনেকৈ সাধু এটা সিহঁতি যদি শুনে, সেই সাধুটো সিহঁতৰ মনত থাকে।
বা ষ্টৰী এটা যদি তেওঁলোকে বা কাহিনী এটা যদি আমি টিভিত বা মোবাইলত দেখাওঁ তেওঁলোকে সোনকালে মনত থাকে আৰু পুতলা নাচতো সেইটো তেওঁলোকৰ আমি আচলতে যেতিয়া কথা কয় আমাৰ অকল কাণখন ব্যৱহাৰ হয় ষ্টুডেণ্টৰ এইটো আমাৰ বৈজ্ঞানিক দৃষ্টিভংগী মনোবৈজ্ঞানিক দৃষ্টিভংগীয়ে যেতিয়া শুনে অকল কাণখন ব্যৱহাৰ হয় শুনি পেলাই তেওঁলোকে বুজিবলগীয়া হয় আৰু যেতিয়া শুনা আৰু দেখা দুইটা হয় কাণ চকু দুইটাৰ যেতিয়া ব্যৱহাৰ হয় তেতিয়া তেওঁলোকৰ সোনকালে মনত থাকে আৰু পুতলা নাচ এনেকুৱা পুতলা মানে আমি যেনেকৈ বাঘ এটা ওলাইছে সঁচা বাঘটো বনাই নিদিওঁ অলপ কাৰ্টুন টাইপৰ হাঁহি উঠা তাতকৈ হয়তো চকুকেইটা ডাঙৰ দি দিলোঁ তাৰপিছত মুখখন কিবা এটা ডিজাইন কৰিলোঁ তাৰমানে তেনেকুৱা ধৰণৰ তেওঁলোকে সেই ছবিটো দেখিলেই যাতে ফূৰ্তি পায় আৰু নাচটো মানে এনেকুৱা ধৰণৰ নাচটো আমি তেওঁলোকক শিকাওঁ সেই নাচটো দেখিলেই তেওঁলোকে ফূৰ্তি পায় মই 2009 চন হ'ব লাগে 8-9 কিবা এটাত ৰাজস্থানত এটা ট্ৰেইনিং লৈছিলোঁ CCRT তৰফৰ পৰা চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ তাৰ অধীনত আমি 20 দিন নে 25 দিন এটা 15 দিন এটা প্ৰশিক্ষণ আছিলে ৰুল অফ পাপেট্ৰি ইন এডুকেশ্যন শিক্ষাত পুতলা নাচৰ ভূমিকা তাৰ সেই ট্ৰেইনিঙত আমাৰ বিভিন্ন ধৰণৰ পুতলা বনাবলৈ শিকাইছিলে সামৰো শেষত আজি আপুনি আমাৰ এই মুক্ত আড্ডাৰ মঞ্চলৈ আহি কেনেকুৱা পালে সেইটো যদি নুসুধোঁ নিশ্চয় আধৰুৱা হ'ব হয় হয় মুক্ত আড্ডা মই কৈছোঁ নহয় আড্ডা শব্দটোৱে হৈছে য'ত মুকলি মনে কথা পাতিব পাৰি যে এনেকুৱা লাগিলে যেন কিবা এটা বান্ধ লাগি আছিলে বান্ধটো যেন আজি ভাঙি গ'ল কথাবোৰ মানে ওলাই আহিছে ভিতৰৰ কথাবোৰ কম বুলি ভাবি থকা কথাবোৰ ওলাই আহিছে মানে সেই তেনেকুৱা এটা অনুভৱ হৈছে ইমান মানে অলপ পাতল লাগিছে নিজকে এনেকুৱা কথা সোধাও মানুহ আছেনে আজিকালি কথা সোধা মানুহ কম নহয় অকল তেওঁলোকৰ যি দৰকাৰ হয় সেইটোৱে সোধে এনেকুৱা ভিতৰৰ কথাবোৰ জানিবলৈ বিচৰাও মানুহ আছে মানুহ পাইছোঁ সেইটো কাৰণে বহুত ভাল লাগিছে আপোনাৰ মনৰ কথা যোনে বিচাৰে মানে জানিব বিচাৰে আপোনাৰ মনৰ ভিতৰত যোনে সোমাব বিচাৰে তেওঁৰ লগত সময় পাৰ কৰাটো বহুত ভাগ্যৱান কথা নহ'লে কি হয় দুজন ওচৰা ওচৰিকৈ বহি থাকিব ইজনে নিজৰ স্বাৰ্থৰ কথা পাতিব ময়ো নিজৰ স্বাৰ্থৰ কথা পাতিম ইজনৰ কথা সিজনৰ ভিতৰত নোসোমায় ইজনৰ কথা সিজনৰ ভিতৰত নোসোমায় এতিয়া মানে দুইজনে যেন দুইজনৰ কথাবোৰৰ ভিতৰলৈ সোমাই গৈছোঁ তেনেকুৱা অনুভৱ হৈছে খুব ভাল লাগিলে তেতিয়াহ'লে আজিলৈ সামৰোঁ নমস্কাৰ এয়া আছিল বিগত বৰ্ষত ৰাষ্ট্ৰপতি সন্মানেৰে সন্মানিত হোৱা অসমৰ একমাত্ৰ শিক্ষক শ্ৰীযুত দীপেন খনিকৰদেৱৰ প্ৰতিটো কথা আপোনালোকে শুনিলে কেনে পালে আমাক জনাব আপোনালোকৰ একোটা কমেণ্টে আমাক বহু প্ৰেৰণা দিয়ে আমি আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানটো আপোনালোকে নিশ্চয় ভাল পাব আৰু ভৱিষ্যতৰ দিনত আমি এনেধৰণৰ আৰু কণ্টেণ্ট আৰু অনুষ্ঠান আপোনালোকৰ সন্মুখলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আমাৰ অনুৰোধ আপোনালোকে আমাৰ এই অনুষ্ঠানটো ক'ৰ পৰা চাইছে আৰু কেনে পালে এই জনাবলৈ আমাক কিন্তু নাপাহৰিব শেষত সকলোলৈকে পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বীজ বৰুৱা মুক্ত আড্ডা আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ